নমস্কাৰ মহাত্মা গান্ধীয়ে কৈছিল তোমালোকৰ শিক্ষা যদি সততা আৰু পবিত্ৰতাৰ ভেটিত গঢ়ি উঠা নাই তেন্তে মই ভাবো তোমালোকৰ শিক্ষাৰ কোনো মূল্য নাই তোমালোক একোজন সৰ্ববিদ্যা বিশাৰদ হ'ব পাৰা কিন্তু তোমালোকে যদি তোমালোকৰ ব্যক্তিগত জীৱনৰ পবিত্ৰতাৰ প্ৰতি আওকাণ কৰা তেন্তে মই কওঁ তোমালোকৰ জীৱন অথলে গৈছে প্ৰিয় দৰ্শক নমস্কাৰ নিউজ হেল্প প্লাছলৈ আপোনালোক সকলোকে স্বাগতম আজি আমাৰ সৈতে উপস্থিত আছে ভাৰতবৰ্ষৰ প্ৰখ্যাত ইউৰোলজিষ্ট লেজাৰমেন ডক্টৰ অৰুপ কুমাৰ নাথ আমাৰ মাজত উপস্থিত আছে নৰ্থ কেৰলিনা ষ্টেট ইউনিভাৰ্চিটিৰ ৱৰ্ল্ড লেংগুৱেজেছ এণ্ড কালচাৰ্ছ ডিপাৰ্টমেণ্টৰ এছ'চিয়েট টিচিং প্ৰফেচৰ ডক্টৰ নীলাক্ষী ফুকন বাইদেউ আপোনাক স্বাগতম আমাৰ মাজত উপস্থিত আছে ডক্টৰ নীলাক্ষী ফুকন বাইদেউৰ সুপুত্ৰ এংলো মেগনেট হাইস্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰ পৃথু নিয়োগ আপোনাক সকলোকে অনুষ্ঠানলৈ স্বাগতম গতিকে আজি আমি এটা বিশেষ আলোচনাৰ বাবে আজি আমি ষ্টুডিঅ'ত উপস্থিত হৈছোঁ ডক্টৰ নীলাক্ষী ফুকন বাইদেউ আপোনাৰ পঢ়া শুনা সকলোখিনি ইয়াতে হৈছিলে তাৰপিছত আপুনি বিবাহ সূত্ৰে আপুনি আমেৰিকালৈ গ'ল নহয় জানো আৰু আমেৰিকাত আপোনাৰ সংসাৰ আগবাঢ়িলে আপোনাৰ পুত্ৰ একাদশ শ্ৰেণীৰ আপোনাৰ আৰু এজন পুত্ৰ আছে কোন শ্ৰেণীৰ তেওঁ সি এতিয়া নৱম শ্ৰেণীৰ আছে গতিকে আপোনাৰ পঢ়া শুনাখিনি ইয়াত আৰু আপোনাৰ ল'ৰা ছোৱালীয়ে তাত পঢ়া শুনাখিনি কৰিছে নহয় জানো গতিকে আমি আমেৰিকাৰ পঢ়া শুনাৰ পৰিৱেশটো ভাৰতবৰ্ষৰ পৰিৱেশটো এই সম্পৰ্কে আমি খুব সুন্দৰকৈ আপোনাৰ পৰা আমি জানিব পাৰিম হয় আৰু পৃথু নিয়োগ তেওঁ একাদশ শ্ৰেণীৰ ছাত্ৰ আৰু তেওঁ 7 দিনৰ এটা ইণ্টাৰ্ণশ্বিপ কৰি আছে ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ আমি সকলোৱে জানো গুৱাহাটীৰ সোণাপুৰত এই চিকিৎসালয়খন আছে আৰু সেই চিকিৎসালয়ৰ মুখ্য পৰিচালন সঞ্চালক বিশেষজ্ঞ চিকিৎসক ডক্টৰ অৰুপ কুমাৰ নাথ আমাৰ সৈতে উপস্থিত আছে গতিকে এই পৃথু নিয়োগে 7 দিনৰ যে ইণ্টাৰ্ণশ্বিপ কৰিছে সেই সম্বন্ধীয় আমি ডক্টৰ অৰুপ কুমাৰ নাথৰ পৰা গম পাম গতিকে এই গোটেই কথাখিনি পাতিবলৈ আজি আমি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছোঁ প্ৰথমে মই ডক্টৰ অৰুপ কুমাৰ নাথ আপোনাৰ কাষলৈ যাব খুজিছোঁ আপোনাক সুধিব খুজিছোঁ যে পৃথু নিয়োগ তেওঁ 7 দিনৰ এটা ইণ্টাৰ্ণশ্বিপ কৰিছে iUKDত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ হয় আমি কিন্তু ভাৰতবৰ্ষত এনেকুৱা পোৱা নাই পাঠ্যক্ৰমত এনেকুৱা হয়তো নাই আপুনি ভালকৈ ক'ব পাৰিব কিমান আছে কিমান নাই গতিকে মই ভাবিছোঁ যে মই জনাত এনেকুৱা একো তথ্য পোৱা নাই যে একাদশ শ্ৰেণীৰ ছাত্ৰ এজনে তেওঁ এতিয়া 7 দিনৰ এটা ইণ্টাৰ্ণশ্বিপ কৰিছে এখন চিকিৎসালয়ত গতিকে এই কথাখিনি আপোনাৰ পৰা প্ৰথমে জানিব খুজিছোঁ হয় এই গোটেই বস্তুটো এনেকুৱা যে আজি USA যিটো গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ আগবঢ়া নেশ্যন বুলি আমি ক'ব পাৰোঁ কিহৰ কাৰণে পৃথিৱীত চববিলাক বস্তুৱে কিবা এটা কাৰণে হয় কোনোবাই যদি উচেইন বল্ট আটাইতকৈ বেছি দ্ৰুততম দৌৰবিদ কিবা এটা কাৰণে তেওঁ 9 ছেকেণ্ডত অলপমান 9 ছেকেণ্ডতকৈ অলপমান বেছিত 100 মিটাৰ দৌৰি দিব পাৰিছে মানে তেওঁ সেইটো ক্ষেত্ৰত চবতছে ভাল আজি আমেৰিকা চবতছে কিয় আগবাঢ়ি গৈছে কাৰণটো এইটো যে তাৰ শিক্ষাৰ্থীসকলক তেওঁলোকে যি ধৰণে আগবঢ়াই লৈ যায় যি ধৰণে শিক্ষিত কৰে সুশিক্ষিত কৰে বা যদি কোনোবাই খেলা ধূলাৰ ফালে যদি মনোনিৱেশ কৰিছে তেওঁ কি ধৰণে আগবঢ়াই লৈ যাব লাগে খুব সৰু কালৰ পৰা তেওঁলোকে এটা প্ৰপাৰ চেনেলাইজ চাইণ্টিফিক এণ্ড প্ৰেক্টিকেল ৱে আমাৰ পাঠ্যক্ৰমত এই বস্তুটো আমি কেতিয়াও দেখা নাছিলোঁ যে আমি দেখিছিলোঁ যে গুৱাহাটী মেডিকেল কলেজত যেতিয়া মই চিকিৎসা বিজ্ঞানত ছাত্ৰ হিচাপে আছিলোঁ তেতিয়াও দেখিছোঁ যে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত অসমৰ ভিতৰতে ষ্টেণ্ড কৰা বা ষ্টাৰ পোৱা ল'ৰা ছোৱালীও আহিছে কিন্তু কিছু হয়তো আকৌ তালি টোপোলা বান্ধি গুচি গৈছে মই ভাল পোৱা নাই মেডিকেল চায়েন্সটো কাৰণ প্ৰথম দিনা সোমাই যেতিয়া ডিছেকশ্যন হলত যেতিয়া মৃতদেহ ডেড বডিবিলাক থাকিব আৰু গৈ ক'ব তুমি এইটো চোৱা এইটো পাৰ্টছ এনেকৈ কাটিব লাগিব সেই যেতিয়া সেই 10-15জনৰ এটা গ্ৰুপ এজন শিক্ষকে লৈ গৈ যেতিয়া ওচৰলৈ লৈ যায় ভিজিটৰ কাৰণে তেতিয়া 2-4জন লুটি খাই পৰি থাকে কাৰণ তেওঁলোক নট একাষ্টম টু ইট হয়তো তেওঁ খুব মেধাযুক্ত ছাত্ৰ ছাত্ৰীও হ'ব পাৰে কিন্তু আহি দেখিছে যে নহয় এই কোৰ্চটো মোৰ কাৰণে নহয় আকৌ কিছুমানে তালি টোপোলা বান্ধি বহুত দেৰি হৈ যায় আকৌ কিছু সংখ্যকে আগত বহুত ব্ৰাইট ষ্টুডেণ্ট কিন্তু মেডিকেল কলেজত আহি ভাল কৰিব পৰা নাই মেডিকেল কলেজ যিটো নেৰা নেপেৰা কষ্ট কৰিব লাগিব যিটো চেষ্টা লাগিব যিটো হয়তো খুব ব্ৰিলিয়াণ্ট বা খুব ইণ্টেলিজেণ্ট নহ'লেও হয়তো হৈ যাব কিন্তু আপুনি বহুত কষ্ট কৰিব পাৰিব লাগিব গতিকে এই কথাটো যদি পাঠ্যক্ৰমটো আৰম্ভ হোৱাৰ আগতে কাৰণ এতিয়া দেখা যায় যে যদি 5000 সিট আছে MBBSৰ কাৰণে এপ্লিকেণ্ট হয়তো 3 লাখ হ'ব পাৰে 10 লাখ হ'ব পাৰে
তাৰ মাজত যদি কষ্ট কৰি এটা যদি ছাত্ৰ বা এগৰাকী ছাত্ৰী আহি যদি মেডিকেল কলেজত সোমাইছে আৰু তাৰপিছত যদি ভাল নালাগিল তেতিয়াহ'লে এটা বহুত ডাঙৰ সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰটো লোকচান হ'লেই আন এগৰাকী ছাত্ৰীৰো সেই আসনটো পোৱাৰ পৰা বঞ্চিত হৈ গ'ল। আকৌ ঘৰত ধৰি লওক এটা আজিকালি এটা কোৰ্চ প্ৰফেচনেল কোৰ্চ এটাৰ কাৰণে প্ৰিপেয়াৰ কৰোঁতে পৰিয়ালৰ যিখিনি কষ্ট আৰ্থিকভাৱে হওক মানসিকভাৱে হওক বা যিখিনি আনুষংগিক কষ্ট থাকিলে বা খৰচ থাকিলে গোটেই বস্তুবিলাক এনে যাব পাৰে। আৰু তাৰ কাৰণে ভাবি কিছুমান ল'ৰা ছোৱালীয়ে আকৌ ভাল নাপালেও কণ্টিনিউ কৰে। আৰু যেতিয়া মনটো নাথাকিব তেতিয়া তেওঁ সেই পাঠ্যক্ৰমটোত মানে আগবাঢ়ি যাব নোৱাৰে, এটা খুব এটা উল্লেখনীয় কিবা এটা নকৰেগৈ। গতিকে ঠিক সেই কথাটো ঠিক ইঞ্জিনিয়াৰিঙৰ কাৰণে হ'ব পাৰে, টিচিঙৰ কাৰণে হ'ব পাৰে, এডভকেট ল'ৰ কাৰণে হ'ব পাৰে, পলিটিক্সৰ কাৰণে চব হ'ব পাৰে। গতিকে আজি যিটো মই দেখিলোঁ যে মিষ্টাৰ পৃথু নেওগ তাৰ পৰা আহি তেওঁ যেতিয়া এই 7 দিন আমাৰ এখন হস্পিটেলত পৰিৱেশত যেতিয়া তেওঁ দেখা পালে যে ৰোগী এজন কেনেকৈ আহে, তেওঁৰ লগত কি কৰা হয়, ইনভেষ্টিগেশ্যন কেনেকুৱা হয়, ট্ৰিটমেণ্ট কেনেকুৱা হয়, অস্ত্ৰোপচাৰ কক্ষটো তেখেতে গৈ পেলাই চাব পাৰিলে পাওঁতে তেতিয়া গম পোৱা যায় অ'কে মই এই ধৰণৰ কামবিলাক কৰিব পাৰিম নে নোৱাৰিম। যদি পাৰোঁ তেতিয়াহ'লে সেই কোৰ্চটোৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ এতিয়া পৰাই এটা চেষ্টা কৰিবৰ কাৰণে এটা খুব মনোবল এটা আহে যে হয় মই এনেকৈ গৈ দিম ডাক্তৰ হ'ব পাৰিম। গতিকে সেই বস্তুটো মই ভাবোঁ এটা খুব প্ৰেক্টিকেল এপ্ৰ'চ টু এডুকেশ্যন, খুব মানে সুন্দৰ প্লেনিং এটা, খুব ধুনীয়া প্লেনিং এটা যে ছাত্ৰ এজনক বা ছাত্ৰ এগৰাকীক প্ৰিপেয়াৰ কৰি লৈ পৰিৱেশটোৰ সৈতে মুখামুখি কৰা হ'ল। মুখামুখি কৰা তেওঁ যদি ভাল পাইছে তেওঁ নিজে গম পাব যে মোৰ ভাল লাগিছে, হয় মই এইটো ভাল পাইছোঁ কৰিম, বা যদি ভাবিছে নহয় মই এইটো নহয় মই অলপমান ইঞ্জিনিয়াৰিং লাইনত হ'ব পাৰে বা মই অন্য যিকোনো এটা লাইনত মই যাবলৈ ভাল পাম। গতিকে তাৰ কাৰণে যিটো প্ৰিপেয়াৰ কৰাৰ যিটো তেওঁলোকৰ প্ৰেক্টিকেল এপ্ৰ'চ মই ভাবোঁ এইটো খুব এটা উল্লেখনীয় আৰু এক্সাম্পলাৰী, যিটো ভাবোঁ যে ভাৰতবৰ্ষই কিয় পৃথিৱীৰ যিকোনো ৰাষ্ট্ৰই এই ধৰণৰ এপ্ৰ'চটো ল'ব লাগে। হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। মই ভাবিছোঁ যে খুব সুন্দৰ বাৰ্তা এটা গৈছে আমাৰ দৰ্শকসকলৰ মাজলৈ, লগতে চৰকাৰলৈ এটা খুব সুন্দৰ বাৰ্তা গৈছে বুলি মই ভাবিছোঁ। হয়, মই ডক্টৰ নীলাক্ষী ফুকন বাইদেউ আপোনাৰ মতামত জানিব বিচাৰিছোঁ। একেটা কথাই যদি আপোনাক সোধা হয় যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে তেওঁ 10ম শ্ৰেণী পাছ কৰাৰ আগতে তেওঁ যদি এনেকৈ ধৰণৰ এটা 7 দিনৰ নহয় জানো বা এমাহৰ এনেকুৱা যদি এটা ইণ্টাৰ্ণশ্বিপ কোৰ্চ এটাৰ যদি মুখামুখি হয়, চমুকৈ আপুনি কওকচোন যে কি ধৰণৰ লাভ হ'ব পাৰে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ? আচলতে আমিওতো এখন দেশৰ পৰাই গৈ পেলাই সেইখন দেশত নিজকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰি আছোঁ। আৰু সেইখিনি সময়তে আমাৰ ল'ৰা ছোৱালী যেতিয়া তাৰ শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত হৈ গৈছে তেতিয়া সিহঁতৰ লগে লগে আমিও সেইখন দেশৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে জ্ঞান লাভ কৰি আছোঁ। ই যিখন স্কুলত যায় এংলো মেগনেট স্কুল, এইখন আকৌ চৰকাৰী স্কুল, পাব্লিক স্কুল বুলি আমি যিবিলাক কওঁ। মেগনেট স্কুলবিলাকে মানে সেই ডিপ্ৰাইভ ষ্টুডেণ্টক অকণমান সা সুবিধা দিবৰ কাৰণে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা সেইটো প্ৰচেষ্টা যে যিবিলাক ল'ৰা ছোৱালীয়ে সৰুৰে পৰাই যদি মেডিচিন ৰিলেটেড, ইঞ্জিনিয়াৰিং ৰিলেটেড কাম কাজবিলাক সৰুৰ পৰা আৰম্ভ কৰি দিব পাৰে, তেনেহ'লে সিহঁতে ভৱিষ্যতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ এটা পথ বিচাৰি ল'ব, নিজৰ সিদ্ধান্ত নিজে ল'ব, নিজৰ জীৱনৰ সিদ্ধান্ত, যাতে ভৱিষ্যতে মই নিজকে কি ৰূপত দেখা পাম। আৰু সেই হিচাপে ইয়াৰ স্কুলখনত তেনেকৈ MBSA বুলি প্ৰগ্ৰেম এটা আছে, সি নিজে ক'ব পাৰিব তাৰ বিষয়ে ভালকৈ। কিন্তু আৰু অন দ্য আদাৰ ৱে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁলোকক কিন্তু সৰু কালৰ পৰাই উপাৰ্জনৰ পথটো যাতে শিক্ষা আৰ্থিক দিশটোৰ নলেজ এটা তেওঁলোকৰ থাকে সেইটোৰ ওপৰতো বহুত গুৰুত্ব দিয়ে। আৰু সেইটোৰ লগতে শিক্ষা মানে খেল ধেমালি, গান, মিউজিক, ইনষ্ট্ৰুমেণ্ট, এক্টিং, সেইবিলাকো পাঠদানৰ এটা বহু জৰুৰী অংশ। গতিকে তেওঁলোকে ইভেন ড্ৰাইভিংটো মানে স্কুলত থাকোঁতে হাইস্কুল পাৰ হোৱাৰ আগতে যাতে সিহঁতে ড্ৰাইভ কৰি পেলাই ৰাস্তাত যাব পাৰে, গাড়ী চলাই যাব পাৰে, যাতে নিজৰ য'ত চাকৰি কৰিব, সৰু হওক ডাঙৰ হওক যিয়ে চাকৰি পায়,
যাতে কৰিব পাৰে তাৰ কাৰণেও মানে স্কুলৰ পৰা সিহঁতক ট্ৰেইন কৰে সেই সূত্ৰে আমি ইয়ালৈ আহিছোঁ যিহেতু সেই MBSA প্ৰগ্ৰেমটোত আছে আৰু তেওঁলোকে ইটছ কম্পালচৰি টু হেভ মানে ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম শ্বাডোয়িং প্ৰগ্ৰেম আৰু জব ইণ্টাৰ্ণশ্বিপছ তেনেকুৱাবিলাক বহুত প্ৰয়োজনীয় এতিয়া যিহেতু আচল কলেজলৈ সিহঁত যাব সিহঁতে কলেজলৈ যোৱাৰ আগতে সেইবিলাকৰ অকণমান যাতে এক্সপিৰিয়েঞ্চ সিহঁতৰ ভাল হওক অকণমান হওক বেছিকৈ হওক সেই ইনভলভমেণ্টটো যেনেকৈ বেঞ্জামিন ফ্ৰেংকলিনে এষাৰ কথা কৈছিলে যে তুমি যদি মোক কথা এটা কোৱা মই পাহৰি যাম তুমি যদি মোক দেখাই দিয়া সেইটোও মই পাহৰি যাব পাৰিম কিন্তু তুমি যদি মোক ইনভলভ কৰোৱা দেন আই উইল লাৰ্ণ সেই কথাষাৰ কিন্তু তাত বহুত প্ৰযোজ্য আৰু মানুহেও মানে চৰকাৰেও সেইটো সিদ্ধান্তৰ ওপৰত বেছি গুৰুত্ব দিয়ে যাতে হাতে কামে প্ৰেক্টিকেলি আমি যিটো কৰোঁ প্ৰেক্টিকেলি এতিয়াৰ পৰাই ল'ৰাটোক সেই সাগৰখনত বা ছোৱালীজনীক সেই সাগৰখনত সাঁতুৰিবলৈ দিয়া যাতে সি আৰু ফ্ৰীডম স্বাধীনতা ল'ৰা ছোৱালীৰ মানসিক স্বাধীনতা ল'ৰা ছোৱালীৰ শিক্ষা স্বাধীনতা যাতে নিজে নিজৰ সিদ্ধান্ত ল'ব পাৰে তাৰ ওপৰত বহুত গুৰুত্ব দিয়ে গতিকে আপোনাৰ পঢ়া শুনা অসমত আছিলে আৰু আপুনি আপোনাৰ সন্তানক এতিয়া পঢ়াই আছে আমেৰিকাত কাৰণ আপুনি তাৰে নিবাসী এতিয়া হয় ইয়াৰ শিক্ষা ব্যৱস্থা আৰু তাৰ শিক্ষা ব্যৱস্থাৰ মাজত কি ধৰণৰ পাৰ্থক্য আছে এই সম্পৰ্কে আপুনি অকণমান কওক তাকে মই ক'ব বিচাৰিম যে ইয়াৰ শিক্ষাত আমি কিতাপখনৰ ওপৰত বহুত গুৰুত্ব দিওঁ কিতাপখন পঢ়িলে নম্বৰ গোটোৱাটোৱেই মুখ্য উদ্দেশ্য যাতে ভাল কলেজ এখনত যাব পাৰে কম্পিটিশ্যনত আৰু জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে সেই কম্পিটিশ্যনটো আমাৰ নিচিনা ভাৰতবৰ্ষৰ নিচিনা অসমৰ নিচিনা ৰাজ্য এখনৰ কাৰণে বহুত প্ৰয়োজনীয় কিন্তু তাত মানে দৃষ্টিভংগীটো যিটো আমি কওঁ শিক্ষাৰ কিয় প্ৰয়োজন শিক্ষাৰ প্ৰয়োজনীয়তা কিমান কিয় আমাক ভাল শিক্ষা এটাৰ প্ৰয়োজন সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে যাতে ল'ৰাটোৰ বৌদ্ধিক মানসিক শিক্ষাগত দিশৰ উন্নতিৰ লগে লগে আন দিশবিলাকো স্বাস্থ্যৰ প্ৰতিও যাতে সচেতনতা এটা বাঢ়ে খাদ্যৰ প্ৰতিও যাতে সচেতনতা বাঢ়ে নিজৰ কালচাৰ সংস্কৃতিৰ প্ৰতিও যদি সচেতনতা এটা বাঢ়ে তাৰ প্ৰতি বেছি গুৰুত্ব দিয়ে আৰু দেশখনৰ উন্নতিৰ কাৰণে কাৰণ আমি জানো যে এই কণ শিশুসকলেই আমাৰ দেশৰ ভৱিষ্যত গতিকে তেওঁলোকে এই ভৱিষ্যতৰ ওপৰত বেছি ধ্যান দিয়ে মানে এই বীজটোক যদি ভালকৈ আমি এতিয়া পানী দুনি দি পেলাই যদি পালন পোষণ কৰিব পাৰোঁ গতিকে সেই বীজটোৱে ডাঙৰ গছ এডাল হৈ পেলাই দেশৰ ৰক্ষা কৰিব সংস্কৃতি ৰক্ষা কৰিব আৰ্থিক দিশৰ উন্নতি কৰিব আৰু তেনেকুৱা এটা মানে দূৰদৰ্শী এটা ভিজন লৈ পেলাই তেওঁলোকে কাম কৰি আছে আৰু সেই ভিজনটো সেই যেতিয়া এক্সপিৰিয়েঞ্চটো আমি গৈ পেলাই অনুভৱ কৰিলোঁ তেতিয়া মানে এনেকুৱা লাগিলে যে সঁচাকৈ মানৱীয়তাৰ কাৰণে এই ভিজনটো এখন দেশৰ উন্নতিৰ কাৰণে এটা সংস্কৃতিৰ উন্নতিৰ কাৰণে এনেকুৱা এটা দৃষ্টিভংগী এনেকুৱা এটা কল্পনা বহুত প্ৰয়োজনীয় যেতিয়া আপুনি ইয়াত ছাত্ৰী হৈ আছিলে নহয় জানো আৰু আপুনি যেতিয়া তাত আপোনাৰ সন্তানক আপুনি পঢ়ুৱাই আছে আপুনি কি ভাবে যে মই এই শিক্ষাখিনিৰ পৰা মই অলপ বঞ্চিত হৈছিলোঁ এনেকুৱা দুটামান আপুনি পইণ্ট ক'ব পাৰিব নেকি যে এইকেইটা পইণ্টৰ পৰা মই এইকেইটা শিক্ষাৰ পৰা মই বঞ্চিত হৈছিলোঁ হয় বিশেষকৈ মই ক'ব পাৰিম যে মই যেতিয়া স্কুলত আছিলোঁ মই বহুত কাৰণ মোৰ গাটো কুটকুটাই থাকে অনবৰত গাটো কুটকুটাই থাকে মানে এনাৰ্জি বেছি আছিলে তেতিয়া পঢ়িব পাৰোঁ এটা নিৰ্দিষ্ট সময়লৈকে কিন্তু বাকীখিনি সময় মই কি কৰিম মোৰ ইমান বেছি এনাৰ্জি আছিলে মই ক'ত স্পেণ্ড কৰিম কিন্তু সেইটো দিশত আমিবিলাকে অনুভৱ কৰিছিলোঁ যে আমাৰ স্কুলত স্পৰ্টছৰ প্ৰগ্ৰেম নাছিলে আমাৰ স্কুলত কি কয় কমিউনিকেশ্যনেল যেনেকৈ আমি টিচাৰৰ আগত কোনো এটা কথা ক'ব নোৱাৰিছিলোঁ বা আমি যদি কিবা এটা প্ৰশ্নও বুজি পোৱা নাছিলোঁ আমাৰ সাহ নাছিলে যে আমাৰ টিচাৰক সেই প্ৰশ্নটো আকৌ এবাৰ সুধিবলৈ কিন্তু তথাপিও মাজে মাজে কিন্তু আমাৰ বহুত কেইজন শিক্ষক এতিয়াও মনত থাকিব আমাৰ মানে এলিমেণ্টাৰী স্কুলৰ পৰা হাই স্কুল সুধাময় দাস ছাৰ কোনে পাহৰিব পাৰিব আৰু কলেজতো আহি পেলাই যেনেকৈ প্ৰশান্ত লস্কৰে প্ৰথম আহি পেলাই কি কয় গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেখেতৰ প্ৰথম ষ্টুডেণ্ট ময়ে আছিলোঁ হিন্দী লৈছিলোঁ তেওঁৰ লগত আৰু তেওঁক দেখিয়ে হিন্দীটো মোৰ মানে ৰাস্তাত আহি গ'ল আৰু তেনেকৈ শিকিলোঁ আৰু কিছুমান কথা এনেকৈ যেনেকৈ ধৰক বেছি এনাৰ্জি থকা ল'ৰা ছোৱালীক অকণমান
কেনেকৈ মুকলি হ'ব পাৰে, এটা বান্ধোনৰ পৰা মুক্ত হৈ পেলাই যাতে ফ্ৰীলি যাতে গুড ইউজ চেনেলাইজ হ'ব লাগে। সেইখিনি সময়তে আমাৰ য়োগা আহে নহয় নে, সেইখিনি সময়তে আমাৰ খেলা ধূলা আহে, বেডমিণ্টন নহয়, এইটো মানে আমাৰটো মানে কনভেনচনেল টিচিং আৰু ট্ৰেডিশ্যনেল টিচিং, তাতে মানে অলপমান আউট অফ দ্য বক্স থিংকিং নাই। চব ল'ৰা ছোৱালীক প্ৰিপেয়াৰ কৰা হয় যে মেট্ৰিকত গৈ খুব ভাল ৰিজাল্ট কৰিব লাগে, হায়াৰ ছেকেণ্ডেৰীত খুব ভাল ৰিজাল্ট, যদি ষ্টুডেণ্টটো ভাল হয় তেওঁক এনেধৰণে কোৱা হয় যে অসমৰ ভিতৰত পজিশ্যন ল'ব লাগে, মানে চব মানে পঢ়া অৰিয়েণ্টেড। আৰু এতিয়া কিন্তু হয়তো কিছু চেঞ্জ অলপমান আহিছে। এতিয়া এজ এ স্পৰ্টছ নেশ্যন হিচাপে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেকে ইউনিভাৰ্চিটি স্কুল গেমছ বুলি আজিকালি কিছুমান খেল হয়, খেলো ইণ্ডিয়া, আকৌ আৰু এটা খুব ভাল প্ৰগ্ৰেম আগতে আমি দেখিছিলো যে আমি যেতিয়া মেডিকেল কলেজত আছিলো কোনোবা বছৰ অলিম্পিকত ইণ্ডিয়াই এটাও মেডেল নাই পোৱা। বাৰ্চিলোনা অলিম্পিকত লিয়েণ্ডাৰ পেজে অকল লোন এটা ব্ৰঞ্জ মেডেল পাইছিলে, য'ত আমেৰিকাইটো 200-250লৈকে মেডেল পায়। তেতিয়া মানে খুব বেয়া লাগে আমাৰ যে আমাৰ নামটোৱে নাহিল ইমান দীঘলীয়া লিষ্টখনত। কিন্তু এতিয়া মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিলোঁ এটা খুব ভাল প্ৰগ্ৰেম। তেখেতে যেতিয়া 2014 যেতিয়া প্ৰাইম মিনিষ্টাৰ হৈছিলে তেতিয়াই ক'লে যে টপছ বুলি এটা প্ৰগ্ৰেম উলিয়ালে, যে টাৰ্গেট অলিম্পিক পডিয়াম স্কিম টপছ। তাৰপিছত এতিয়া দেখা পালোঁ যে তাৰ পিছৰ অলিম্পিকত 7-8টা মেডেল আহি গ'ল। গতিকে চৰকাৰে যেতিয়া ইচ্ছা কৰিব যে এটা যেতিয়া ধুনীয়া এটা ছিষ্টেম ডেভেলপ কৰিব, গতিকে এতিয়া খেলা ধূলাৰ এটা পৰিৱেশ আমাৰ স্কুল ইউনিভাৰ্চিটি সেইবিলাকৰ এটা আহিছে লাহে লাহে। কিন্তু সেই বস্তুটো মানে আৰু অলপমান চিষ্টেমেটিক চেনেলাইজ হ'ব লাগিব, যে প্ৰত্যেকটো ষ্টুডেণ্টে তেওঁৰ যাতে পঢ়াৰ বাহিৰেও আৰু কিহত তেওঁৰ টেলেণ্টটো আছে, কিবা নহয় কিবা এটাতো থাকিব। হয়, লিখি ভাল পাব পাৰে, পঢ়ি ভাল পাব পাৰে, কবিতা লিখিব পাৰে, কোনোবাই গল্প লিখিব পাৰে, কোনোবাই হয়তো য়োগা কৰিব, কোনোবাই জিমনাষ্টিক্সত ভাল হ'ব পাৰে। মানে চবৰে কিবা নহয় কিবা এটা বিষয়ত পাৰদৰ্শিতা থাকিবই। কিন্তু ঠিক তেনেকেই পঢ়াতে চবৰে পাৰদৰ্শিতা নাথাকিব পাৰে। এই প্ৰসংগতে মই আৰু এটা ক'ব বিচাৰিছোঁ যে এতিয়া আমাৰ অসমৰ বাহিৰত থকা বহুত ল'ৰা ছোৱালী, এতিয়া বিদেশৰ কথা ক'ম, মই যিহেতু আমেৰিকাত থাকোঁ, এতিয়া মোৰ সৰু ল'ৰাটোৱে বেডমিণ্টন খেলে, সি কম্পিটিটিভ বেডমিণ্টন খেলে। গতিকে আমাৰ ল'ৰা ছোৱালীয়ে যাতে আমাৰ নিজৰ দেশখনত আহি পেলাই কিবা এটা খেলিব পাৰে না, কম্পিটিশ্যনত ভাগ ল'ব পাৰে, সেইটোৰ ব্যৱস্থাও যদি এইখন দেশে আগবঢ়ায় বা এডুকেশ্যনেল ৰিলেটেড তেনেকুৱা কম্পিটিশ্যনতো আহি পেলাই ভাগ ল'ব পাৰে, সেইটো সুবিধাও যদি মানে ৰাখে লাহে লাহে ভাবে যদি, সেইটো বহুত ফলদায়ক হ'ব বুলি ভাবোঁ। খুব সুন্দৰ বাৰ্তা এটা গৈছে বুলি ভাবিছোঁ। মই এবাৰ পৃথুৰ ওচৰলৈ আহিছোঁ। পৃথু বহুত সময় মনে মনে আছে, মই পৃথুৰ ওচৰলৈ আহিছোঁ। পৃথু কেনেকুৱা লাগিছে অসমত? অসমত ধুনীয়া লাগিছে ন? লাগিছে। পৃথুৱে খুব সুন্দৰকৈ অসমীয়া কয় ন? অসমীয়া ইমান ভাল নহয়, এতিয়া অকণমান ইংলিছত কম। So you have completed 7 days internship course in Institute of Urology and Kidney Diseases, in short iUKD. Correct. Okay. So what is your feeling about iUKD, about this course, about Laserman Dr. Arup Kumar Nath? So what I want to say is that, as my mom and Dr. Arup Kumar Nath were saying, the most important thing about education is channelization and realizing that, yes, this is what I want to do at an early stage, so I can do it and do it to the best of my ability in the future. And after being at iUKD for the past 7 days, I've really realized that what I want to be is a doctor, because there's so much nobility in the idea of changing people's lives for the better that I feel like it's the only place I can belong and find self-worth in, other than perhaps the role of a teacher. Because these two, as Dr. Arup Kumar Nath said, well, people consider the role of a doctor and the role of a teacher as a god, because these are the two things that help positively impact people's lives in the largest way possible. And my mom has already been a teacher. I want to switch it up, do something a little different. And with such a fascinating world to explore through medicine, that's what I want to be, a doctor, thanks to the guidance of Arup Kumar Nath. Why your mother have decided to take this course, 7 days internship course in iUKD? Well, she saw my interest in how, because I've done a few sorts of these internships in America, and job shadowings in America. However, these were at lower level positions such as
pharmacists or what is it, EMTs, emergency medical technicians, because the main issue in America is that there's a lot of legislature that prevents non-medical students or doctors from being able to communicate or interact with other doctors in a hospital setting, and it really creates a boundary between the students of America and the doctors of America, where the students can't really decide if they want to be doctors in America, like they were saying. And because of that, in America, there's a huge phenomenon where about like 80% of students who enroll into pre-med programs, they drop out by the end of and switch their majors in college. So, yeah, my mom saw my interest in these types of things, and she wanted to show me the world of medicine that was out there further than just these low-level positions. I wanted to see what an actual doctor's life was like. I wanted to see what actual change doctors can bring to people, and wherever there's a will, there's a way. Okay. You play guitar, okay? You also sing, okay? You play taekwondo also. Okay, 3-dimensional, 4-dimensionally you are doing. I don't play taekwondo, okay. And I play baseball. Baseball also. You were the captain of your school baseball team. Mm-hmm. Okay, and you are also president of a cultural club also. A music production club. Production club also. How you manage these all things? So, as Dr. Arup Kumar Nath has taught me, if you want to succeed in life, you have to be one of 3 things: the first, the best, or do it something differently. And there's no way I can be the first in anything, because these things have already been done by accomplished people. But I can still be the best. I can still do things differently. And when you apply those 2 philosophies to anyone's lives, there's certain optimizations anyone can do to fit things into their schedule, because school at most takes up 2 hours of my life after school is done to just complete my homework and study for the next day's assignments. And after that, I have like 3-4 more hours to do absolutely whatever I want. And free time is a very powerful and valuable thing that I don't think gets appreciated enough in today's world. And with free time comes the ability to choose a better life for yourself. So with my free time, I've decided to stop watching all these social medias and internets and wasting all my time on that, and instead putting that time into productive things like pursuing my hobbies, pursuing changing my community by creating these clubs or being the captain of my high school team, and just making a positive impact on the world. In my free time, I also do volunteering at various different locations to help accomplish that goal. So your mother is also a health conscious woman, Very. And you also, and as well as Dr. Nath also very health conscious doctor. Okay, so you have learned what is you have learned from Dr. Arup Kumar Nath health conscious side? Well, after seeing many patients come to this hospital and be treated by Dr. Arup Kumar Nath and his fellow associates, I've realized things about mainly lifestyle choices that should be made in order to stay healthy. For example, any sort of substance addiction will end you up in a hospital for sure. So the main thing about body wellness is to choose positive habits that create positive lifestyles. Because only in last 7 days, you must have seen, I think, around 10 patients coming with cancers, and all of them are addicted to tobacco. And we spent so much time motivating them to leave it. Let's stop it from today. They 2-3 patients we got, they know that they are having cancer and the tobacco is the cause. Still they were continuing. The young patient came today. That police guy. He knew it, that the tobacco is the main cause, and 3 times the cancer recurred. Still he is consuming tobacco. It's hard to quit addiction. I just chew for some time, but his son, he was telling that no, Papa used to smoke also. And then I told him that I am getting information from more dependable sources. Because his son is never going to lie about his father. এই যে আমি যে সংযমী হ'ব লাগে যে
সংযমী নহ'লে আমি এটা বস্তু কেতিয়াও বেয়া বস্তু এটাৰ পৰা কেতিয়াও আমি আঁতৰি থাকিব নোৱাৰোঁ গতিকে এই সংযমী হোৱাটো কিমান দৰকাৰ আৰু এই কথাটো আমিতো ডাঙৰ হৈ পেলাই সংযমী হ'ব নোৱাৰোঁ নহয় জানো এই অভ্যাসটো আমি কৰিব লাগিব একেবাৰে সৰুতে নহয় জানো গতিকে আপুনি এটা কি ধৰণৰ বাৰ্তা এটা দিব আপুনি কৈছে যে 3-4গৰাকী কেঞ্চাৰ হোৱা পেচেণ্ট আহিছে তেওঁলোকে কৈছে নাই আমি নেখাওঁৱেই আমি টবেকো নলওঁৱেই অথচ তেওঁৰ সন্তানে কৈছে যে টবেকো লয় নহয় জানো গতিকে আপুনি এই কি ধৰণৰ এটা বাৰ্তা দিব যে আমি এই সংযমৰ শিক্ষাটো মাক দেউতাকে কিমান মানে দিয়াটো যে কিমান জৰুৰী এই কথাটো আপুনি কি ক'ব কি ধৰণৰ বাৰ্তা আৰু লগতে আপুনি নিজেও খুব য়োগা আপুনি এগৰাকী সাধক বুলিয়ে ক'ব লাগিব আপুনি খুব য়োগা সাধক এটা এৱাৰ্ডো পাইছে আপুনি খুব সুন্দৰকৈ আপুনি য়োগা সাধনা কৰি আছে গতিকে য়োগাটো আমাৰ কাৰণে কিমান জৰুৰী আৰু য়োগাটো কৰাৰ লগে লগে য়োগা মেডিটেশ্যন কৰাৰ লগে লগে আমি নিজকে কি কৰিব পাৰিম সংযমৰ আমি অধিকাৰী হ'ব পাৰিম এই কথাখিনি এটা বাৰ্তা হিচাপে আপুনি দৰ্শকলৈ এষাৰ খুব ভাল কথা আছে যে আৱাৰ লাইফ ইজ টু শ্বৰ্ট এণ্ড মেচিউৰিটি কামছ too late. By the time you are mature, the time already has gone. It is too late. গতিকে এই যিটো ক'লে সংযমৰ কথাটো এতিয়া এই আৰু এজন দুজন আমি ৰোগী পাইছোঁ যে আপুনি টবেকো খাই থকাৰ কাৰণে কেঞ্চাৰ হৈছে আজিৰ পৰা বাদ দিম আৰু আজিৰ পৰা বাদ দিলোঁ কিন্তু কেঞ্চাৰটোতো হৈ গ'ল ডেমেজ হেজ বিন ডান অলৰেডি এতিয়া তেওঁ বুজি পালে যে মই এইটো টবেকো খোৱাৰ কাৰণে হৈছিল গতিকে মই আজিৰ পৰা এৰি দিব লাগিব কিন্তু তাৰ এটা ফাইনেন্সিয়েল ছাইড থাকিব এতিয়া যেতিয়া কেঞ্চাৰটোৰ অপাৰেশ্যন হ'ব তাৰ এটা চাইক'লজিকেল ছাইড থাকিব যে মোৰ কেঞ্চাৰ হৈ গৈছে বুলি ক'লে মানুহ এজনৰ যিটো ছেল্ফ কনফিডেন্স লগতে কমি আহিব তেওঁৰ যিটো ৱৰ্ক কেপাচিটি কমি আহিব ঘৰখন এটা বিপদৰ মাজলৈ যাব কান্দাকুটা সিদিনা এগৰাকী য়াং ফিমেল আই নিডেড টু কমফৰ্ট হাৰ বিকজ হি ৱাজ ক্ৰাইং দেট দেৰ ইজ ছাম কেঞ্চাৰ ইন দ্য কিডনি গতিকে এই যে মেচুৰিটিটো আহোঁতে দেৰি হৈছে লাইফটো আমাৰ বহুত দীঘলীয়া নহয় গতিকে তাতেই এই ফেমিলিৰ ৰোলটো খুব আহে বহুত মানে কি ক'ম আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হয় জৰুৰী হয় যে আমি ল'ৰা ছোৱালীক এই বয়সত শিকাব লাগিব 15 বছৰৰ পৰা 25 বছৰ বা 30 বছৰলৈ যিখিনি সময়ত তেওঁলোক আটাইতকৈ বেছি এক্টিভ বা প্ৰডাক্টিভ ইয়াৰ বুলি আমি কওঁ 15 পৰা 25ৰ ভিতৰত পঢ়া শুনা কৰি নিজক এষ্টাব্লিছ কৰিব লাগিব 25ৰ পৰা 35ৰ ভিতৰত আকৌ যিকোনো প্ৰফেশ্যনেল ফিল্ডত যাব বা বিজনেছ ব্যৱসায় বাণিজ্য যি কৰক এই সময়খিনিতে তেওঁলোকে নিজক এষ্টাব্লিছ কৰিব তাৰপিছত এই সময়খিনিতে আটাইতকৈ বেছি আমি দেখা পাওঁ যে মানুহবিলাকে এনেধৰণৰ হেবিটবিলাক একুৱায়াৰ কৰে যে খুব বেছি টবেকো বা এলকহল বা অন্য ধৰণৰ ড্ৰাগছ এনেকুৱাবিলাক খাবলৈ আৰম্ভ কৰিলে বা খোৱা খাদ্যবস্তুৰ প্ৰতি সংযমী নহয় কালি এজন ৰোগী আহিছে তেওঁৰ এটা অসুবিধা হৈছে আৰু চেম্বাৰত আহি মোক কৈছে যে মই মানে বহুত বাহিৰত খাওঁ যে মই ক'লোঁ আপুনি কি কৰে বোলে মই ব্যৱসায় কৰোঁ মই ব্যৱসায়ৰ স্বাৰ্থত কৈছে ব্যৱসায়ৰ স্বাৰ্থত নহয় এনেও মই বেছিকৈ বাহিৰত খাওঁ এতিয়া তেওঁ বুজি পাইছে বিকজ অলৰেডি হি ইজ ডেভেলপিং এ ডিজিজ গতিকে এই সংযমটো সোনকালে আনিব লাগিব ল'ৰা ছোৱালীক কোনটো বস্তু বেয়া কোনটো বস্তু ভাল কিছুমান ৰোগী আহি কয় মই গাড়ী চলাওঁ গতিকে মই টবেকো খাব লাগে কোনোবাই আহি কয় মই মিস্ত্ৰী কাম কৰি ইমান কষ্ট মই কৰিব লাগে মোৰ ইমান টেনশ্যন কোনোবাই আহি কয় মই বিজনেছ কৰি ইমান টেনশ্যন গতিকে মই টবেকো বা হেৰি খাব লাগে মই কৈছোঁ চাওক মই যদি 10জন ৰোগী ডেইলি অপাৰেশ্যন কৰিছোঁ আপুনি ভাবক মোলৈ কিমান ফোন কল আহিব ৰোগীৰ অভিভাৱকৰ আহিব বহুত মানুহৰ মোলৈ ফোন কল আহিব পাৰে তাৰে কোনোবা ৰোগীটো কমপ্লিকেশ্যনো হয় তেতিয়াতো আৰু বিভিন্ন চ'ৰ্চৰ পৰা ফোন আহে গতিকে আমাৰ জবটো আৰু এজন ৰোগীক আমি একদম অজ্ঞান কৰি অপাৰেশ্যন কৰিছোঁ আকৌ জ্ঞান ঘূৰাই আনিব লাগিব ক'ৰবাত কেঞ্চাৰ এটা উলিয়াই আনিছোঁ ব্লিডিং বন্ধ কৰিব লাগিব পাথৰ এটা উলিয়াই আনিছোঁ পাথৰ কমপ্লিটলি ওলাব কিমান টেনশ্যন থাকে আমাৰ তেতিয়া আমিতো নাখাওঁ আমিতো একোৱেই নাখাওঁ কথাটো তেনেকুৱা আমি তেনেকৈও বুজাব চেষ্টা কৰোঁ চাওক আমি ইমানবিলাক টেনশ্যনত থাকোঁ তথাপি নাখাওঁ আপুনি কৰা কামটো ভাল পাবলৈ চেষ্টা কৰক আমি সদায় এটা এক্সিট ৰুট এটা বিচাৰোঁ মোৰ ইমান কষ্ট গতিকে মই চেৰা খাব লাগিব মোৰ ইমান কষ্ট গতিকে মই এলকহল খাব লাগিব মোৰ ইমান মানসিক হেৰি গতিকে মই এনেধৰণৰ কামবিলাক কৰিব লাগিব এই কথাখিনি যিমান পাৰি সোনকালে শিকিব সিমানে ভাল যে ডেমেজটো হৈ যোৱাৰ আগতে গতিকে আমি ল'ৰা ছোৱালীক এইটো মনটোক মানে কেনেকৈ আমি সংযমী কৰিবলৈ চেষ্টা কৰাম গতিকে মই বিভিন্ন ফৰামতো কথা পাতিছিলোঁ এনেকুৱা যে আমাৰ স্কুল কলেজবিলাকতো আমাৰ সেই য়োগা মেডিটেশ্যন বা নীতি শিক্ষা যিটো আমি পঢ়িছিলোঁ এতিয়া বহুত ল'ৰা ছোৱালী স্কুলত আমি দেখাই নাপাওঁ তেনেকুৱা নীতি শিক্ষাটো আমি শিকাব লাগে আৰু যিমান ডাঙৰক সন্মান কৰা বা এনেধৰণৰ বস্তুবিলাকৰ পৰা দূৰত থকা এই কথাবিলাক খুব ভালকৈ শিকাব লাগে আৰু য়োগা মেডিটেশ্যনৰ কথাটো আছেই যে য়োগা যদি কৰে বা মেডিটেশ্যন কৰে বা ব্যায়াম শাৰীৰিকভাৱে যেতিয়া নিজৰ শৰীৰটোক প্ৰথমতে ভাল পাবলৈ আৰম্ভ কৰিব তেতিয়া গম পাব যে মই যদি আজি কিবা এটা এনেকুৱা মাদক দ্ৰব্য খাইছোঁ মোৰ শৰীৰটোক অনিষ্ট কৰি আছোঁ মই গতিকে প্ৰথম শৰীৰটোক ভাল পাবলৈ কি হ'ব য়োগা মেডিটেশ্যন এক্সাৰচাইজ এনেধৰণৰ যিখিনি কাম সেইখিনি দি নিজক
ভাল পাবলৈ আৰম্ভ কৰিব তেতিয়া নিজক অনিষ্ট কৰিবলৈ বেয়া লগা হ'ব হয় হয় খুব সুন্দৰকৈ ক'লে কথাখিনি বাইদেউ আপোনাক এবাৰ সুধিব খুজিছোঁ যে আপুনি য়োগা কৰে আমি জানো জানো গতিকে তাত আমাৰ যিহেতু য়োগাটো আমাৰ ভাৰতবৰ্ষৰ সৃষ্টি নহয় জানো গতিকে আমেৰিকাত ইয়াৰ প্ৰভাৱটো কেনেকুৱা য়োগা মেডিটেশ্যন কিমান তেওঁলোকে চিৰিয়াছলি এইটো লৈছে আমেৰিকাত আৰু ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে য়োগা মেডিটেশ্যন শিকোৱা হয় নহয় জানো গতিকে এই সম্পৰ্কে কওকচোন আৰু লগতে য়োগা মেডিটেশ্যনে সমাজলৈ কি ধৰণৰ এটা বাৰ্তা দিব পাৰে কি ধৰণৰ এটা সমাজখন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত কেনেধৰণে অৰিহণা যোগাব পাৰে এই গোটেই কথাখিনি যিহেতু আপুনি অলৰেডি মেনশ্যন কৰিলেই যে য়োগা ৱাজ ইনভেণ্টেড ইন ইণ্ডিয়া আৰু য়োগাটো এনেকুৱা এটা অভ্যাস ইয়াত যদি কোনো গুণ নাথাকিলেহেঁতেন এই 10,000 15,000 years old ট্ৰেডিশ্যনটো নাইকিয়া হ'লহেঁতেন নহয়নে গুণ আছে কাৰণে আজি এতিয়াও ইমান 10-15,000 বছৰৰ পিছতো সকলোৱে আঁকোৱালি লৈছে আৰু আমাৰ দেশত কেনেকুৱা হয় বহুত কম সংখ্যক মানুহে য়োগা কৰে কিন্তু কিবা এটা বস্তু যেতিয়া দেখা পোৱা যায় যে ৱেষ্টাৰ্ণ জগতখনে পশ্চিমীয়া জগতখনে আমাৰ সংস্কৃতিটো আঁকোৱালি লৈছে তেতিয়া এটা সচেতনতা ঘপকৈ আহি যায় যে আমি সকলোৱে কিয় একচেপ্ট কৰা নাই এণ্ড বহুত মানুহে এতিয়াও মিলিয়নছ অফ পিপল আৰ still doing yoga in this country, right? কিন্তু সেই সচেতনতাটো 70sৰ পৰা আহিছে আৰু বহুত কিজন য়োগা গুৰুৱে গৈ পেলাই তাৰ পৰাও আহি পেলাই ইয়াত য়োগা শিক্ষা লৈছেহি কিন্তু আজিকালি যদি চাই মেণ্টেল হেল্থ মানসিক যিটো আমি চিকিৎসাৰ কথা কওঁ আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে এতিয়া ট্ৰানজিশ্যনেল পিৰিয়ড এটা আছে যাতে ট্ৰেডিশ্যন আৰু মডাৰ্নিটি ছ'চিয়েল মিডিয়া এই সকলোৰে মাজত এই সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে কিন্তু ভুগিছে এই ট্ৰানজিশ্যনেল পিৰিয়ডত তেওঁলোকে বহুত ভুক্তভোগী হৈছে গতিকে মানসিক অৱস্থাটো তেওঁলোকৰ অকণমান মানে শ্বেকিং কৰিছে লৰি গৈছে কঁপি উঠিছে গতিকে এইখিনি সময়ত কিন্তু আমেৰিকাৰ চৰকাৰেই হওক আমেৰিকাৰ শিক্ষা ব্যৱস্থাই হওক একাডেমিক্স ইউনিভাৰ্চিটিবিলাকেও যথেষ্ট সচেতনতা অৱলম্বন কৰিছে আনিছে যে আমি ক্লাছত য়োগাটো শিকাব লাগে মেডিটেশ্যনটো কৰাব লাগে এতিয়া মই প্ৰথম তাত গৈ যেতিয়া মোৰ এজ এ হাউচ ৱাইফ মই গৈছিলোঁ আৰু তেতিয়া মই ভাবিছিলোঁ যে মই কি কৰিব পাৰিম এইখন দেশত কি কয় মই যদিও PhD কমপ্লিট কৰি গৈছিলোঁ কিন্তু আমেৰিকাৰ বিষয়ে ইমান জ্ঞান নাছিলে মোৰ সঁচা কথা ক'বলৈ গ'লে তাত মই কি কৰিব পাৰিম তেতিয়া ভাবিছিলোঁ মই য়োগা যিহেতু মই ভাল পাওঁ য়োগাটো মই তাত গৈ পেলাই চাৰ্টিফিকেট লৈ মই কণ্টিনিউ কৰিব পাৰিম সেইটো এটা মোৰ পেশ্যন আছিলে সেইটো মোৰ সিদ্ধান্তটো বহুত ভাল হ'ল যে গৈ মই হেৰি ল'লোঁ চাৰ্টিফিকেশ্যন কৰিলোঁ আৰু তাত গৈ পেলাই এতিয়া মই এজ এ য়োগা ইনষ্ট্ৰাক্টৰ ট্ৰেডিশ্যনেল য়োগা শিকাওঁ মেডিটেশ্যন শিকাওঁ আৰু লগতে চেয়াৰ য়োগা কাৰণ বহুত বয়সীয়াল মানুহে বয়োজ্যেষ্ঠসকলে তলত বহিবলৈ অসুবিধা পায় তেওঁলোকৰ ফিজিকেলি তেওঁলোকে মানে গোটেই জীৱনত কোনোদিনে তলত বহি নাখালে কিন্তু আমাৰ এছিয়ান কালচাৰত কিন্তু আমাৰ তলত বহি খোৱাটো যিটো অভ্যাস সেইটো এজ এ ডক্টৰ আপুনিও স্বীকাৰ কৰিব যে ইটছ ভেৰি গুড ফৰ আৱাৰ ফিজিকেল বডি ষ্ট্ৰাকচাৰ যিটো আমাৰ মুভমেণ্টটো আমাৰ হিপ জইণ্ট মুভমেণ্টটো ভেৰি ইম্পৰ্টেণ্ট যদি আমি তললৈ অথা বহা কৰি থাকোঁ তেনেহ'লে মানে লংজিভিটিটো বহুত বাঢ়ে মেৰুদণ্ডডাল যেতিয়া চিধা হৈ থাকিব গোটেই কি কয় এনাৰ্জিটো ব্ৰেইনৰ পৰা বডিলৈ বডিৰ পৰা ব্ৰেইনলৈ অহা যোৱা কৰিবলৈ সুবিধা হয় সেইকাৰণে তাত গৈ পেলাই কিন্তু মোক তেতিয়া মই একচুৱেলি শিকাওঁ কেইবাটা য়োগাও শিকাওঁ কেইবাটাও প্ৰতিখন চিটিৰে এটা হেল্থ ফেচিলিটি থাকে মই য'ত শিকাওঁ কয় মৰিছফিল্ড একুৱাটিক্স এণ্ড ফিটনেছ চেণ্টাৰ আৰু চিনিয়ৰ চেণ্টাৰ আৰু এটা ল ফাৰ্মতো য'ত মানে লয়াৰ্ছবিলাকৰ সেইখন ফাৰ্ম লয়াৰ্ছ থাকে কোম্পানী ৰিলেটেড ল মেডিচিন ৰিলেটেড ল তেওঁলোকক গৈ পেলাই মই শিকাওঁ তেওঁলোকক কিমান মানে উৎসাহী য়োগাৰ প্ৰতি গতিকে এই ছিনিয়ৰ চিটিজেনক কিন্তু যিহেতু তলত বহিব নোৱাৰে মোক ছাজেষ্ট কৰিলে তুমি চেয়াৰ য়োগা আৰম্ভ কৰা মই প্ৰথমতে মানে ভাবিছিলোঁ চেয়াৰ য়োগা মই কেনেকৈ শিকাম কিন্তু তাৰো ট্ৰেইনিং দিয়াই মানে তুমি কাম এটা কৰিবলৈ যোৱাৰ আগত তোমাক ট্ৰেইনিংটো ব্যৱস্থা তেওঁলোকে অতি সোনকালে কৰি দিব সেইটো মানে আমেৰিকাৰ চৰকাৰৰ আমেৰিকা সমাজৰ নিয়ম যাতে তোমাক ট্ৰেইন কৰি পঠায় তোমাক যিকোনো ৰূপতে নপঠাব তোমাক ট্ৰেইন কৰি সিহঁতক
তোমাৰ চাৰ্টিফিকেশ্যন লৈ তোমাক পঠাব তেতিয়া সেই ট্ৰেইনিংটো লোৱাৰ পিছত এতিয়া মোৰ ক্লাছত মই তেতিয়া হাঁহোঁ যে উই নিড টু ব্ৰেক দ্য ৱাল কাৰণ ইমান ষ্টুডেণ্ট বাঢ়ি গৈছে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে সেই ৰুমবিলাক সৰু সৰু হৈ গৈ আছে যথেষ্ট ডাঙৰ ডাঙৰ ৰুম তথাপিও মানে আমি ফান কৰিবলৈ কওঁ আৰু খুব ভাল more and more people are taking up yoga খুব ভাল কথা হয় 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 গতিকে আমি কথা পাতি আছোঁ কথাৰ মাজে মাজে গানো শুনিব লাগিব কাৰণ পৃথুৱে খুব ভাল গান গায় অ'কে চ' আই উড লাইক টু ৰিকুৱেষ্ট পৃথু এক গানা হৈ যায় Sure. So এইটো এটা মই নিজে লেখা গান ইংলিছত আৰু নামটো হৈছে Stay. Maybe you don't know why I'm calling. Baby, please pick up the phone. Maybe I just wanna say sorry. I don't know. I'm so confused. Can we meet face to face? I got a lot of things to say, and every time I call, you're never at home. So let's be honest. How much longer till you tell me that it's true? Yes, we're through. And I hope to God you're stupid like I am. And I pray to God our love will find a way. But every time I find you all alone, why don't you want me to stay or leave? Better make up your mind, 'cause I need options, and so do you. So stay or leave, 'cause you're running out of time to be more honest. So why don't you want me to stay? And why don't you want me? Why don't you want me to stay? Why don't you want me to stay? Is there a reason you don't want no conversations with you and I? You got me from the start, ain't no complaining, but you're hanging out with all the other guys. And I hope to God you're stupid like I am. And you'll find a, and I pray to God our love will find a way. But every time I find you all alone, why don't you want me to stay or leave? Better make up your mind, 'cause I need options, and so do you. So stay or leave, 'cause you're running out of time to be more honest. So why don't you want me to stay or leave? Better make up your mind, 'cause I need options, and so do you. So stay or leave, 'cause you're running out of time to be more honest. Why don't you want me to stay? And why don't you want me? Why don't you want me to stay? And why don't you want me? Why don't you want me to stay? Very great. Thank you. খুব সুন্দৰ বাৰ্তা এটাও আছে গীতটোৰ মাজেৰে হয় জানো খুব ধুনীয়া আৰু তুমি নিজে লিখিছা আৰু টিউন গোটেইখিনি তুমি কৰিছা খুব সুন্দৰ দৰ্শকসকলে নিশ্চয় খুব ভাল পালে গতিকে গোটেইখিনি মোৰ songs 2025ত ওলাব ফলো কৰিবা মোৰ YouTube social media Instagram Spotify গোটেইখিনি ফলো কৰিবা আৰু thank you very much তোমাৰ YouTube চেনেলটো কি বুলি আছে just মোৰ first name Prithu Prithu আৰু ইনষ্টাগ্ৰামত তুমি কি বুলি আছা Prithu Neuk official পৃথু নেওক অফিচিয়েল বুলি আছে গতিকে আমি আমাৰ যিসকল দৰ্শকে অনুষ্ঠানটো চাই আছে গতিকে আপোনালোকক অনুৰোধ কৰিলোঁ গতিকে পৃথুৰ ইউটিউব চেনেল আৰু লগতে ইনষ্টাগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব হয় খুব সুন্দৰ গতিকে মই ডক্টৰ নীলাক্ষী ফুকন বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যে ইমান সুন্দৰ গীত এটা তেওঁ গালে মাত্ৰ একাদশ শ্ৰেণীৰ তেওঁ গতিকে নিজে লিখিলে নিজে সুৰ কৰিলে বজাইছেও নিজে গতিকে এই ধৰণৰ পৰিৱেশটো আপুনি দিছে খুবেই সুন্দৰ কথা গতিকে এই পৰিৱেশটো দিবলৈ আপুনি কেনেকৈ উদ্বুদ্ধ হৈছে আমি এতিয়া আমেৰিকাত আছোঁ পৰিয়ালৰ পৰা দূৰত
আমাৰ সন্তানে আমাৰ সম্পত্তি, আমাৰ সন্তানে আমাৰ পৰিচয়। আৰু সিহঁতৰ যিহেতু ইচ্ছা আছে, আমি দুইজনে মই আৰু মোৰ হাজবেণ্ডে বহুত ছাপোৰ্ট কৰোঁ। তেখেতৰ নাম হৈছে দেৱানন্দ নেওগ। দেৱানন্দ নেওগ, তেওঁ তেখেতে কি ধৰণে ব্যস্ততা IT আৰু মেনেজমেণ্টত আছে। তেখেতে একচুৱেলি শিলচৰৰ পৰা NITৰ পৰা পাছ কৰা, আৰু তাত গৈ পেলাই মোৰ ইউনিভাৰ্চিটিখনৰ পৰাই তেখেতে MBA কৰিলে, আৰু এতিয়া নিউয়ৰ্ক ডাউনটাউনত তেখেতে কাম কৰে কোম্পানী তাতে। গতিকে আমি অনুষ্ঠানটোৰ জৰিয়তেও আমি তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ অসমৰ পৰা। আৰু ইহঁতৰ যিহেতু স্কুলৰ পৰাই মিউজিক সেই পাঠটো পাই আছে, ডেইলি তেওঁলোকে গীটাৰ বজায়, মানে তেওঁলোকৰ পঢ়া শুনাৰ বাহিৰেও মিউজিক, খেলা ধূলা এই গোটেইখিনি মানে পাৰ্ট অফ দ্য স্কুল কেৰিকুলাম। বাধ্যতামূলক, সকলোৱে মানে যাৰ ইচ্ছা আছে তেওঁলোকে কৰিব পাৰিব, অপশ্যনছ ৰাখি থৈছে। আৰু স্কুললৈ যোৱাৰ আগতেই কিন্তু মোৰ দেৱানন্দ হাজবেণ্ডে কি কয়, সি খোল বজায়, ঢোল বজায়, তাল বজায়, আৰু ময়ো অকণমান মানে সেই বাথৰুমত গান গাওঁ আৰু। কিন্তু আপুনি সংস্কৃতি ভাল পায়? হয়, নিজৰ সংস্কৃতিটো দিবলৈ আমি মানে বহুত প্ৰচেষ্টা কৰি থাকোঁ। সৰুৰ পৰাই সি, মই তাক কোলাত লৈ থাকোঁতে সি গুণগুণালে টোপনি যায়, আৰু সি গান গাই থাকে, গুণগুণাই থাকে। সৰুৰ পৰা খোজকাঢ়োঁতেই সি গুণগুণাই থাকে, এনেকুৱা ধৰণৰ। গতিকে সেই সৰুৰ পৰা আমি অসমীয়া গান, আকৌ হিন্দুস্তানী ক্লাছিকেল মিউজিক শিকিলে স্কুললৈ নোযোৱালৈকে। স্কুলত যোৱাৰ পিছত আমেৰিকান জেজ মিউজিক, আমেৰিকান ক্লাছিকেল মিউজিক সেইবিলাকৰ জ্ঞান পালে। আৰু এতিয়া মানে সি যিহেতু গান গাবলৈ ভাল পায়, স্কুলত ইনষ্ট্ৰুমেণ্ট এনেকুৱাবিলাক শিকি আছে, আৰু সি ভকেলটোৰ ওপৰত তেখেতৰ তোমাৰ মানে টিচাৰ আছে, টিচাৰৰ ওচৰলৈ প্ৰতি সপ্তাহত যায়। আৰু সেই ফালৰ পৰা ইটালিয়ান মিউজিক, আমেৰিকান ক্লাছিকেল মিউজিক, জেজ মিউজিক, আমাৰ হিন্দুস্তানী ক্লাছিকেল আছেই। গতিকে এটা মিক্সচাৰ তাৰ গানৰ প্ৰেক্টিচ এটা প্ৰতিদিনেই চলি থাকে। খুব সুন্দৰ, খুব ভাল লাগিলে। গতিকে আমাৰ উইচ থাকিলে ইন ফিউচাৰ ইউ আৰ গোয়িং টু বি এ very good, great musician, I think. Thank you. Bless you. Musician আৰু doctor নহয়? Okay, as well as doctor. গোটেইখিনি যদি কৰিব পাৰোঁ কৰিম মই। Sure. God bless you. Okay. মই ডাক্তৰ কুমাৰ নাথ আপোনাৰ ওচৰলৈ যাব খুজিছোঁ। এই যে পৃথু নেওগ, তেওঁ 7 দিনৰ এটা ইণ্টাৰ্ণশ্বিপ কোৰ্চ আহি কৰিলে। গতিকে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে বাহিৰৰ দেশৰে হওক, তেওঁলোকে যদি আপোনাৰ তাত এই ইণ্টাৰ্ণশ্বিপ কোৰ্চটো কৰিবলৈ আহে, আপুনি ৱেলকাম কৰিব? নাই, নিশ্চয়কৈ। আমি সদায় এই কথাটোত মানে উই টেক প্ৰাইড ইন শেপিং চামৱানছ কেৰিয়াৰ। আমি যদি অলপমানো কাৰোবাৰ যদি ভাল কৰিব পাৰোঁ, অলপমান ল'ৰা ছোৱালীক যদি উদ্বুদ্ধ কৰিব পাৰোঁ যে কেনেকৈ ভাল কাম কৰি নিজকে এষ্টাব্লিছ কৰিব পাৰি, কেনেকৈ মই সদায় পৃথু আমাৰ লগত যেতিয়া আছিলে আমি তেতিয়াও কৈ আছিলোঁ যে সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰা, সদায় ডিফাৰেণ্ট কৰিবলৈ চেষ্টা কৰা, নতুন কিবা এটা কনভেনশ্যনেল যিটো হৈ আছে আমি সদায় ভাবি থাকোঁ যে আজি অপাৰেশ্যনটো আমি এনেকৈ কৰিছোঁ, কালি ইয়াতকৈ বেটাৰ কেনেকৈ কৰোঁ। সদায় মানে ভাবি থাকোঁ যে আজি চাৰ্জন আজি আছোঁ, মই কাইলৈ ইয়াতকৈ কেনেকৈ বেটাৰ হ'ব পাৰোঁ। গতিকে আমাৰ যিটো পৰিৱেশ, আমাৰ ৰোগী এজনক যিধৰণে আমাৰ তাত যিধৰণে ৰিচেপশ্যন কৰা হয়, বা পৰীক্ষা পাতিবিলাক কৰোঁতে যিধৰণে চেনেলাইজ কৰা হয় বা ট্ৰিটমেণ্ট, এই গোটেই প্ৰচেছটো পৃথুৱে 7 দিনত দেখা পাইছে। বহুত ৰোগী অহাৰ সময়ত তেওঁৰ এপ্ৰিহেনশ্যন বা গুচি যোৱাৰ সময়ত যিটো হাঁহি মুখ, এই জাষ্ট 5-10 মিনিটৰ কনচালটেশ্যনৰ সময়ত আমি কেনেকৈ তেওঁৰ এপ্ৰিহেনশ্যনটো আমি কেনেকৈ এটা এচুৰেঞ্চলৈ আমি পৰিৱৰ্তিত কৰাইছোঁ। সেই গোটেই বস্তুবিলাক আমি সদায় ভাবিম যে যিকোনো এনেকুৱা বাহিৰৰ দেশৰে হওক বা আমাৰ দেশৰো ল'ৰা ছোৱালীও আহিব পাৰে। আৰু যে এনেকুৱা এটা যে প্ৰগ্ৰেম থাকিলে আহিব পাৰে তেনেকুৱা কথা নাই, এদিনৰ কাৰণেও কোনোবা আহিব পাৰে। আৰু তাৰ কাৰণেতো কিছুমান হলিডে থাকে, বা আমাৰ যেনেকৈ ছামাৰ ভেকেশ্যন হয়, আজিকালি উইণ্টাৰ ভেকেশ্যনো থাকে কোনোবা স্কুলত, তেনেকৈ মিলাইও কোনোবা ছাত্ৰ ছাত্ৰী আহিব পাৰে যিসকল এক্সপিৰিয়েণ্ট হয়, যোনে ভাবে যে মই আগলৈ গৈ মেডিচিনত মই উচ্চ শিক্ষা। মানে আপুনি ক'ব খুজিছে যে এতিয়া ধৰক তেওঁ স্কুলৰ পৰা আহিলে শিকিবলৈ, নহয় জানো? যদি কোনোবাই যদি ব্যক্তিগতভাৱেও যদি এই সিদ্ধান্তটো ল'ব বিচাৰে যে মই 10ম শ্ৰেণী পাছ কৰাৰ আগতে মই পৰিৱেশটো অকণমান চাই আহিব পাৰোঁ, গতিকে আমাৰ দুৱাৰ iUKDৰ দুৱাৰ সদায় খোলা থাকিব। আমি সদায় ইচ্ছা কৰিম যে চাম যে ল'ৰা ছোৱালী আহি এনেকৈ ইণ্টাৰেষ্টেড হওক আগলৈ আগবাঢ়িবলৈ, বা সমাজৰ কাৰণে কিবা এটা ভাল কিবা এটা কৰিবলৈ তেওঁ উদ্বুদ্ধ হওক,
বা নিজে এনেকুৱা এটা খুব ডিমান্ডিং কোৰ্ছ মেডিচিনটো এটা খুব ডিমান্ডিং কোৰ্ছ হয় তাৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰক আৰু বহুতে ভাবে কি চাগে মই নোৱাৰিম ৰোগী এজন মই কেনেকৈ চাম বা অস্ত্ৰোপচাৰ কক্ষত মই কেনেকৈ কৰিম কিন্তু এই বস্তুবিলাক এটা প্ৰচেছ হয় প্ৰচেছৰ ভিতৰত দি আহি MBBSৰ সময় এদিন MBBS ওলাই যাব যদি চাৰ্জিকেল শল্য চিকিৎসা তেওঁ এদিন গৈ চুজ কৰে আকৌ পষ্ট গ্ৰেজুৱেট কৰিম বুলি এটা পিৰিয়ডৰ ভিতৰত ওলাই যাব এটা চিষ্টেম থাকেতো তাৰপিছত ছুপাৰ স্পেচিয়েলিটি কোৰ্ছ যেনেকৈ আমাৰ ইউৰলজি বা কাৰ্ডিয়েক চাৰ্জাৰী নিউৰ' চাৰ্জাৰী এনেকুৱা যিবিলাক অতি বিশেষজ্ঞ ডিগ্ৰী সেইবিলাকো এটা সময়ৰ ভিতৰত হৈ যায় লাহে লাহে কিন্তু সেই বস্তুটো বহুত ল'ৰা ছোৱালী বা অভিভাৱকে কেতিয়াবা এপ্ৰিহেনশ্যনো থাকে যে পাৰিব জানো বা ল'ৰাটো কিন্তু এটা কথা যে আমি এই যে কোৰ্ছটো আৰম্ভ হয় 18 বছৰত 18 বছৰৰ আগতে কিন্তু ল'ৰা বা ছোৱালী এগৰাকী ইমান মানসিকভাৱে ইমান হয়তো এই ডিচিশ্যনটো ল'ব পৰাকৈ পৰিণত হৈ নুঠে গতিকে এই ধৰণৰ যিটো আমি পালোঁ সেইখিনি সময়ত বিশেষ একো নাথাকে আৰু বহুতে মাক দেউতাকৰ পচন্দ মতে বা কোনোবা হয়তো ভাবিছে যে খুব এজন এষ্টাব্লিছ মানুহ দেখিছোঁ সেইকাৰণে মই ডাক্তৰ হৈ যাম কিন্তু কথাটো তেনেকুৱা নহয় আহি তেওঁ কোৰ্ছটো ভাল পাইছে নে নাই যদি ভাল পাইছে তেওঁ সেই কোৰ্ছটোত দুপদুপে উন্নতি হ'ব গতিকে এনেকুৱা ধৰণৰ কোৰ্ছবিলাকৰ কাৰণে খুব ভাল কথা এনেকুৱা হ'ব লাগে আৰু আমাৰ iUKDত যিকোনো শিক্ষাৰ্থীয়ে যেতিয়া হ'লেও আহিব পাৰিব মানে অসমৰ বা ভাৰতৰ মই আমাৰ দেশৰ কথাটোৱে ক'লো যে যিকোনো শিক্ষানুষ্ঠানৰ যদি ছাত্ৰ ছাত্ৰীয়ে iUKDলৈ যদি আহি তেওঁলোকে পৰিৱেশটো যদি এবাৰ চাব খোজে তেতিয়াহ'লে আপোনাৰ iUKDলৈ আহিব পাৰিব গতিকে আমি এই অনুষ্ঠানৰ জৰিয়তে আমি দৰ্শকসকলকো আমি জনাইছোঁ যে ডাক্তৰ অৰুপ কুমাৰ নাথে জনালে যে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কোনোবা শিক্ষানুষ্ঠানে হওক যদি ছাত্ৰ ছাত্ৰীয়ে বা শিক্ষাগুৰুসকলে যদি একেলগে আহিব বিচাৰে নহয় জানো তেতিয়াহ'লে iUKDলৈ আপোনালোকে আহিব পাৰিব সঁচাকৈ এটা খুব সুন্দৰ এটা কমিটমেণ্ট পালোঁ ডাক্তৰ অৰুপ কুমাৰ নাথৰ পৰা গতিকে খুব ভাল লাগিলে হয় মই এবাৰ ডক্টৰ নীলাক্ষী ফুকন বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ নেটিভ আমেৰিকা কি লুকা কথাই আপোনাৰ এখন সুন্দৰ কিতাপ আমাৰ হাততো আছে এখন কিতাপ হয় গ্ৰন্থখনৰ সম্পৰ্কে অকণমান সুধিম গ্ৰন্থখন আপুনি কেতিয়া লিখিলে আৰু কিয় লিখিবলৈ মন গ'ল আপোনাৰ এই কথাখিনি এই গ্ৰন্থখন সৰুকালৰ পৰাই লোককথাৰ প্ৰতি আকৰ্ষিত আছিলোঁ মই কিতাপখনতো লিখিছোঁ যেনেকৈ আলাস্কাৰ কাহিনীবিলাক আমি যেতিয়া বিস্ময় বা নিউজ পেপাৰত অকণি কাহিনী পঢ়িছিলোঁ তেতিয়াৰ পৰা মোৰ বিশ্বৰ সেই অংশবিলাক চাবলৈ বহুত মন আছিলে তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ তেওঁলোকৰ ৰেহেন চেহেন যিটো আমি কওঁ কেনেকৈ থাকে কি খায় কেনেকুৱা ধৰণৰ উৎসৱ পৰ্ব পালন কৰে সেইবিলাকৰ বিষয়ে জানিবলৈ মই বহুতেই উৎসুক আছিলোঁ আৰু যেতিয়া বিয়াৰ পিছত মই গৈ পেলাই সেইবিলাক জেগা দেখিবলৈ পালোঁ তেতিয়া মই অট'মেটিক মোৰ সেইটো সৰুকালৰ সপোনটো বাস্তৱত পৰিণত হৈ উঠিলে যে মই প্ৰথম গৈ পেলাই নেটিভ আমেৰিকানসকলৰ বিভিন্ন ট্ৰাইবছ আছে বিভিন্ন জাতি প্ৰজাতি আছে তেওঁলোকৰ সংস্কৃতিটোৰ বিষয়ে অকণমান জানিবলৈ লওঁ গতিকে মই যিমানবিলাক ষ্টেটত গৈছোঁ কিন্তু মই সদায় এটা অলপ সময় ৰাখোঁ যাতে নেটিভ আমেৰিকানছবিলাকৰ সংস্কৃতিটো মই দেখা পাওঁ কথা পাতোঁ তেওঁলোকৰ লগত আৰু এই কিতাপখন মই গৈছিলোঁ USলৈ 2003 পৰা মই হেৰি কৰি আছোঁ কালেক্ট কৰি মাজত ল'ৰা ছোৱালী হ'ল তাৰপিছত জব ৰিলেটেড ৰেছপনচিবিলিটিজ আৰু তাত যোৱাৰ লগে লগে মই PhD ইয়াতে কৰি গৈছোঁ তাত গৈ পেলাই মই টিচিং মেথডলজিৰ ওপৰত বহুত চাৰ্টিফিকেশ্যনছ কৰিব লগা হ'ল আৰু ইমান ধুনীয়া প্ৰগ্ৰেম গতিকে আপুনি না ক'ব নোৱাৰে ইমান অপৰচুনিটি পাইছোঁ গতিকে মই সেইবিলাকত ধ্যান দিলোঁ গতিকে 2003 পৰা মই বহুত বছৰ লগালোঁ পাব্লিছ কৰিবলৈ গতিকে মোৰ যোৱা বছৰ এইখন গ্ৰন্থ প্ৰকাশিত হৈছে আৰু লগতে মই এইটোও জনাব বিচাৰিছোঁ যে যেতিয়া মই অনুবাদ কৰিছোঁ লোককথাবিলাক অনুবাদ কৰি থাকোঁতে যেতিয়া মই এতিয়া নিজে থকা ষ্টেটখনলৈ ৰাজ্যখনৰ লোককথাৰ ওপৰত কাম কৰিবলৈ ল'লোঁ তেতিয়া গম পালোঁ যে মই যিখন ইউনিভাৰ্চিটিত কাম কৰি আছোঁ সেইখন ইউনিভাৰ্চিটিৰ লেণ্ড মাটিখিনি সেই তেনেকুৱা নেটিভ আমেৰিকান ইণ্ডিজিনাছ গ্ৰুপৰ পৰা জব্দ কৰি লৈছিলে তেতিয়া ব্ৰিটিছ যিবিলাক কলনিজ বনিছিলে তেওঁলোকে জব্দ কৰি লৈছিলে গতিকে কিন্তু একনলেজমেণ্ট হিচাপে এতিয়া মোৰ ইউনিভাৰ্চিটিৰ প্ৰতিটো কালচাৰেল প্ৰগ্ৰেমতে সাংস্কৃতিক কাৰ্যক্ৰমত সেইটো একনলেজ কৰে যে দিছ লেণ্ড ৱাজ টেকেন ফ্ৰম টু ৰিয়েলি ষ্ট্ৰং
indigenous groups. One is called Tuscarora and the other one is called Katawa. গতিকে সদায় তেওঁলোকক শ্ৰদ্ধা জনায় যে yes, এইটো লেণ্ড আপোনালোকৰ আছিলে সেই তেনেদৰে মই কিতাপখন সেইটো কাৰণে মই এটা সংক্ষিপ্ত ইতিহাসৰ সৈতে জড়িত অংশ মোৰ ৰাজ্যখনৰ পৃষ্ঠভূমিত ৰাখিছোঁ অকণমান আলোকচিত্ৰ সম্বলিত নহয় জানো আলোকচিত্ৰবোৰো মাজে মাজে দিছে আপুনি হয় সেই সকলোবিলাক মই যিমানবিলাক ৰাজ্যত গৈছোঁ তাৰ পৰা মই নিজে তুলি অনা ফটো ইয়াত মানে সুন্দৰকৈ আলোকচিত্ৰবোৰো আছে ইয়াতে হয় জানো খুব সুন্দৰ আৰু গ্ৰন্থখন ক'ত পাব কেনেকৈ পাব যদি কোনো পাঠক বা পাঠিকাই এই গ্ৰন্থখন সংগ্ৰহ কৰিব বিচাৰে হয় পাব এমাজনত পাব গ্ৰন্থখন প্ৰকাশ হৈছে বাণী প্ৰকাশনৰ পৰা বাণী প্ৰকাশন মানে দিল্লীৰ প্ৰকাশন যিসকলে বহুত বিভিন্ন ধৰণৰ কিতাপ পাব্লিছ কৰে আৰু আমি মানে PhD প্ৰগ্ৰেম এণ্ড দেন মাষ্টাৰ্ছ লিংগুইষ্টিক্স মাষ্টাৰ্ছ প্ৰগ্ৰেমত তেওঁলোকৰ কিতাপেই পঢ়িছিলোঁ যেতিয়া তেওঁলোকে মোৰ কিতাপখন একচেপ্ট কৰিলে মই বহুত সুখী হৈছিলোঁ যে যাৰ কিতাপ পঢ়ি আমি ডাঙৰ হৈছিলোঁ মানে জ্ঞান লাভ কৰিছিলোঁ এতিয়া এমাজনত আছে ইণ্ডিয়াৰ এমাজনত এখন ছেপাৰেটলি এটা লিংক আছে আৰু USৰ এমাজনত বেলেগকৈ আছে মই গ্ৰন্থখন আগৰবাৰ দেখাই দিছোঁ নেটিভ আমেৰিকা কি লোককথাই গ্ৰন্থখন গতিকে আমাৰ দৰ্শকসকলৰ মাজত যিসকল ইচ্ছুক পাঠক পাঠিকা আছে আপোনালোকে গ্ৰন্থখন সংগ্ৰহ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেও ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেও কথাবিলাকৰ বিষয়ে হয়তো কোনোবাই ৰিচাৰ্চ কৰিব বিচাৰিব কোনোবাই তেওঁলোকৰো বহুত সহায় হ'ব গতিকে বাইদেউ মই এটা কথা সুধিব খুজিছোঁ যে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে গৱেষণামূলক কিবা কামৰ কাৰণে আপোনাৰ সৈতে যোগাযোগ কৰিব খোজে গতিকে কেনেকৈ আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰি ডেফিনেটলি আজিকালিতো মানে যোগাযোগ কৰিবলৈ তেনেই সুবিধা হ'ল গতিকে মোক ইমেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে মোৰ ফোন নম্বৰ আছে আৰু মোৰ ছ'চিয়েল মিডিয়াটো আমি দিব পাৰোঁ নেকি ফোন নম্বৰ দিব পাৰিব ডেফিনেটলি মই আপোনাৰ লগত শ্বেয়াৰ কৰিম আৰু মোৰ ইমেইল আইডিটো হৈছে Phukan at ncsu.edu. Phukan at ncsu.edu. NPHUKAN. Yes. At NCSU. NC means North Carolina State University. Yes, thank you. NCSU. Yes. State University.edu. তেনেকৈ আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰিব edu মানে এডুকেশ্যনৰ edu ঠিক আছে আৰু ফোন নম্বৰটো আমি ডেসক্ৰিপচনত দি দিম গতিকে সেইমতে আমাৰ যোগাযোগ কৰিব পাৰিব নহয় জানো খুব সুন্দৰ গতিকে আপোনালৈ শুভেচ্ছা থাকিলে আমি আৰু দ্বিতীয়খন গ্ৰন্থ আপোনাৰ পৰা আশা কৰিম ধন্যবাদ গতিকে মই এবাৰ পৃথক সুধিব খুজিছোঁ I would like to say 3 points. I think that your mother is a great teacher. So you have to say 3 points that you have learned from your mother. Tell the truth. Alright. First and foremost, what I've learned from my mother is the value of hard work. Because just seeing her story, being a young girl from Kanpur, Assam, and beautiful also. Very beautiful also. I like to say that, but that's where I get it from. Well, just being aware of her story of being a young girl from Kanpur who worked tirelessly and endlessly to make it out of a small village and go to a bigger country where she leads such a beautiful life. Like, that is the prime example of hard work that I should always strive to follow. So there's that. And the second lesson that I've learned from my mom is the value of quality work, because no matter how hard you work, if you're not working towards the right thing, then what's the point of working at all? For example, my mom, when she created this book, I've had ideas for like writing books before, maybe like just little stories I came up with in my head, but it's not really stuff of value. It's nothing that really adds or deepens the human condition in the way that this book does. So it's about hard work, it's about the right work. And also the third lesson my mom taught me was the importance of love. Because as human beings, we are defined by our relations to those around us, and I'm just always incredibly thankful for such a loving mom in my life.
and her power of love has shaped me to be the person of who I am. She always encourages me to do the right things and encourages me to take action in my life. And without that force behind me, I don't think I would be the same person I am today. So that's it. Work hard, do the right thing, and love. এইখিনিতে মই আকৌ আৰু এটা এড কৰিব বিচাৰোঁ যে এওঁলোকৰ পৰিয়ালটো মা দেউতা মা ৰিটায়াৰ্ড প্ৰিন্সিপাল নগাঁৱৰ কিৰণবালা হাইস্কুলৰ তেখেত হেড মিষ্ট্ৰেছ আছিলে আৰু দেউতা বিপিন চন্দ্ৰ নেওগ তেখেত ঢুকালে তেওঁলোকৰ সেইটো আদৰ্শ আছিলে যে সকলোকে আঁকোৱালি ল'বা যাক হেল্প লাগে যাক সা সুবিধা লাগে তুমি যিমান পাৰা সা সুবিধা কৰিবলৈ আগবাঢ়ি আহিবা সেই মৰম চেনেহটো তেওঁলোকৰ সদায় কিন্তু মই নতমস্তক হৈ থাকিম যে মোৰ শহুৰে কিন্তু এই কথাটো মোক শিকালে দেই আমি সকলো এটা পৰিয়াল মৰম চেনেহ ফোন কৰা ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে ইহঁতে কথা পাতে তেওঁলোকে আমাৰ খা খবৰ লয় কোনোদিনে খং কৰা মই নেদেখিলোঁ সেই মিলা প্ৰীতিটো কিন্তু শাহুৰ আৰু বোৱাৰীৰ মাজত বহুত প্ৰয়োজনীয় এখন সংসাৰ চলিবলৈ আৰু দুটা পৰিয়াল একগোট হ'বলৈ আগবাঢ়ি যাবলৈ গতিকে আপোনাৰ শহুৰ দেউতা শাহু মা সকলোকে আমি অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ হয় হয় আৰু আজি আপোনাৰ ল'ৰাই যিকেইটা কথা ক'লে এগৰাকী মাতৃৰ কাৰণে মই ভাবোঁ ইয়াতকৈ ডাঙৰ পুৰস্কাৰ আৰু একো নাই আৰু লগতে কিন্তু মই মোৰ মা আৰু দেউতাককো ক'ব লাগিব এটা কথা সদায় যে মোৰ মাক সকলোৱে মাতিছিলে বাঘিনী বুলি কাৰণ আমি 5জনী ছোৱালী আছিলোঁ আৰু এজন দাদা গতিকে 5জনী ছোৱালীক মায়ে ইমান কষ্ট কৰি শিক্ষা লাভ কৰিব লাগে মোৰ দেউতা ইমান কষ্ট কৰি চাইকেল চলাই গৈ স্কুলত পঢ়ায় আহি খেতি কৰে ঘৰত আকৌ শাক চব্জি লগায় সেই হাৰ্ডৱৰ্কটো দেখি আমিও যথেষ্ট উৎসাহিত হৈছিলোঁ আৰু আপোনাৰ শ্ৰদ্ধাৰ মা দেউতা তেওঁলোকৰ নামটো জানিলোঁ মোৰ মাৰ নাম হৈছে টুনু ফুকন শ্ৰীমতী টুনু ফুকন আৰু মোৰ দেউতা আৰু শাহুৰ দুইজনে ঢুকালে মোৰ দেউতাৰ নাম হৈছে কুমুদ চন্দ্ৰ ফুকন গতিকে আমি এই মুহূৰ্তত আপোনাৰ প্ৰয়াত দেউতাৰ আত্মাৰ য'তে আছে ত'তে শান্তিৰে থাকক তাকে আমি কামনা কৰিছোঁ আৰু আপোনাৰ মালৈ আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ হয় হয় খুবেই ভাল লাগিলে গোটেই কথাখিনি গতিকে মই ডক্টৰ নাথ আপোনাৰ ওচৰলৈ যাব খুজিছোঁ আপোনাক সুধিব খুজিছোঁ পৃথিৱীৰ সকলো মানুহেই ইউনিক নহয় জানো এনেকুৱা আপুনি কি ইউনিক কেৰেক্টাৰ আপুনি পৃথুৰ ক্ষেত্ৰত দেখিলে এনেকুৱা আপোনাৰ ইয়ৰ পইণ্ট অফ ভিউ হয় যেতিয়া মোৰ লগত USৰ পৰা কথা পাতিছিলে তেখেতৰ মায়ে যেতিয়া কথা পাতিলে যেনেকৈ এটা কোৰ্চৰ কাৰণে আহিব বিচাৰিছে তাৰপিছত যেতিয়া পৃথুৰ লগত কথা পাতিলোঁ ফোনতে কথা পাতিলোঁ আমি কথা পাতোঁতে দেখিলোঁ যে হি ইজ ছ' এনথুচিয়াষ্টিক যে খুব ইণ্টাৰেষ্টেড হয় গতিকে যেতিয়া আমাৰ ওচৰত আহিলে আমি কিবা এটা শিকাব বিচাৰোঁ যে সময়খিনি যাতে প্ৰপাৰলি ইউটিলাইজ হয় আৰু এই শিকিবলৈ যেতিয়া কোনোবা এজন ষ্টুডেণ্ট উৎসুক হয় মানে তেতিয়া খুব ভাল লাগে আমাৰ শিকাই পেলাই ভাল লাগে তেতিয়া যেতিয়া আমি কথা পাতিলোঁ কথা পাতোঁতে পৃথিৱীৰ বহুতখিনি অনুসন্ধিত সাজিটো মানে জানিবলৈ ইচ্ছা যে তোমালোকে কি কৰা তাত ৰোগীবিলাক কেনেকৈ চোৱা ট্ৰিটমেণ্ট কেনেকৈ হয় তুমি ইউৰলজিষ্ট কেনেকৈ হ'লা এই বিভিন্ন ধৰণৰ কথাবিলাক যেতিয়া সুধিলে তেতিয়া মই ভাবিছোঁ যে ডেফিনেটলি বস্তুবিলাক জানিবলৈ ইচ্ছা কৰে আৰু খুব এনথুচিয়াষ্টিক হয় তেনেকুৱা নেকি তাৰপিছত মাককো জনালে যে মই ইণ্টাৰেষ্টেড হৈ আহিবলৈ আৰু যেতিয়া আহি প্ৰথম দিনাৰ পৰাই দেখিলোঁ যে মানে খুব ডিচিপ্লিনড হয় মই যদি কিবা এটা কথা কৈছোঁ খুব ভালকৈ নোট ডাউন কৰিছে কথাবিলাক খুব ইম্পৰ্টেণ্ট হয় যিটো আমি বহুত ল'ৰা ছোৱালীক বা আমাৰ জুনিয়ৰ ষ্টাফ চবকে কৈ থাকোঁ যে আমি কথাবিলাক কৈ গৈ থাকিম আকৌ সেই বস্তুটো আৰু হয়তো কেতিয়াও ৰিপিট নহ'ব পাৰে সেনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট নহ'ব পাৰে গতিকে দৰকাৰী বস্তুবিলাক লিখি ল'ব লাগে যাতে কি ক'লোঁ আমি সেই সময়খিনিত আমি ৰোগীজনক কি ক'লোঁ বা সেই বেমাৰটোৰ বিষয়ে কি ক'লোঁ দৰকাৰী কথাকেইটা নোট ডাউন কৰিব লাগে চ' এই যিটো ডিচিপ্লিন বা জানিবলৈ ইচ্ছা বা আমি এতিয়া মই পেচেণ্ট চাই আছোঁ অলপ পিছত আকৌ আমি অপাৰেশ্যন থিয়েটাৰত গুচি গ'লোঁ অপাৰেশ্যন দৌৰি গৈছে আমাৰ লগত ওপৰৰ পৰা আকৌ তাৰ পৰা তললৈ আহিছে ইটো ডিপাৰ্টমেণ্টৰ পৰা সিটো ডিপাৰ্টমেণ্টলৈ গৈছে গতিকে এটা নতুন পৰিৱেশত খুব সহজে নিজকে খাপ খুৱাই ল'ব পৰা যিটো এটা মই গুণ দেখা পালোঁ মানে সেইটো খুব ভাল কথা কাৰণ আমি আজি ইয়াত কাম কৰিছোঁ যেনেকৈ আমি হয়তো
ডক্টৰ নীলাক্ষী হওক বা আমি স্কুলৰ পৰা ধৰি যেতিয়া আমি ইউনিভাৰ্চিটি বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমি পঢ়িছোঁ বিভিন্ন আমি কৰ্মক্ষেত্ৰত গৈ নিজক খাপ খুৱাব লগা হৈছে গতিকে খাপ খুৱাব পৰা যিটো কোৱালিটি গুণ সেই কিন্তু চব ছাত্ৰ ছাত্ৰীৰে দৰকাৰ তেতিয়া জীৱনত আগুৱাই যাবলৈ সহজ হয় নহ'লে যদি এই খাপ খুৱাব পৰা মানে বহুত ল'ৰা ছোৱালী আমি দেখা পাওঁ যে আহি পেলাই খুব মানে ভয়কৈ থাকে তেনেকৈ হয়তো পৰিৱেশটোৰ লগত খাপ খুৱাব পৰা নাই তেতিয়া বিভিন্ন ক্ষেত্ৰত গৈ আগবাঢ়িব নোৱাৰে গতিকে সেইটো এটা খুব ভাল গুণ দেখা পালোঁ আৰু খুব ডিচিপ্লিন আৰু কামটোক খুব গুৰুত্ব দিছে গতিকে এই গোটেইখিনি বস্তুৰ পৰা যে তেখেত আগলৈ গৈ চিকিৎসক মিউজিচিয়ান যিয়ে নহওক কিন্তু এজ এ প্ৰফেশ্যনেল বা এজ এ হিউমেন বিং বহুত আগলৈ যোৱাটো খাটাং Pritu, after meeting Dr. Kumar Nath, urologist, Laserman Dr. Kumar Nath, after staying 7 days in iUKD, have you decided you will be a doctor? Yes. Okay. Absolutely. সুন্দৰ মই নীলাক্ষী বা আপোনাৰ ওচৰলৈ যাব খুজিছোঁ যে iUKDত আপোনাৰ সন্তানে পৃথুৱে 7 দিনৰ এটা ইণ্টাৰ্ণশ্বিপ কোৰ্চ কৰিলে আপুনি সুখীনে মই যথেষ্ট সুখী মই হেতুকে বিচাৰি আছিলোঁ যে নিজৰ মানুহখিনিৰ মাজত আহক এইটো বয়স এনেকুৱা এইটো বয়সত সিহঁতে সিদ্ধান্ত ল'ব পৰা বয়স আৰু আমি আগতে প্ৰতি বছৰে আনিছিলোঁ তেতিয়া সিহঁতে চাই আছিলে কোনোবাটো বেয়া পাইছে কিবা ভাল পাইছে কিন্তু এইটো বয়সত সিহঁতে ভাষাটো ভালকৈ আয়ত্ব কৰিব পাৰিছে আৰু গোটেই সংস্কৃতিটো দেখা পাইছে গোটেই পৰিৱেশটো থাকি যিটো অনুভৱ কৰিব পাৰিব সেইটোৰ মূল্য মোৰ কাৰণে বহুত বেছি আছিলে যে we are originally from Assam and মই বিচাৰোঁ যে মোৰ সন্তানে অসমৰ কাৰণে কিবা এটা কৰক অসমতো আহি পেলাই যদি সুবিধা পায় তেনেহ'লে আহি পেলাই কাম কৰিব যাতে পাৰে সেই পৰিৱেশটো যাতে পৰিৱেশৰ লগত যাতে খাপ খুৱাব পাৰে নিজকে সেই কাৰণে মই যথেষ্ট সুখী যে আৰু ইয়াত মানুহে সকলোৱে তাক আঁকোৱালি লৈছে সেইটো কিন্তু দুই ফালৰ পৰা সংস্পৰ্শটো থাকিব লাগিব যে ইমান দূৰৰ পৰা 7 সাগৰ 13 নদীৰ পাৰৰ পৰা আহিছে আৰু ইয়াত মানুহে তাক যদি নেগলেক্ট কৰে তেতিয়াহ'লে তাৰ এক্সপেৰিয়েঞ্চটো ভাল নহ'ব অনুভৱটো ভাল নহ'ব সেইটো কাৰণে কিন্তু ইয়াত তাৰ অনুভৱটো দেখি সি যেনেকুৱা মানে প্ৰকাশ কৰিছে তাৰ ভাৱ ভাষাবিলাক গতিকে মই নথৈ আনন্দিত মই তাকে কওঁ যে মোৰ বাইদেউ ভিনদেউ থকা মোৰ ডাঙৰ বাইদেৱে মই যেতিয়া পঢ়ি আছিলোঁ বহুতবিলাক সপোন দেখাইছিলে আৰু আৰ্থিকভাৱেও তেওঁ যথেষ্ট সহায় কৰিছিলে আৰু মোৰ ডাঙৰ লগত আহিছে মোৰ ডাঙৰ বাইদেউৰ ভিনদেউ আমাক যথেষ্ট সহায় কৰিছিলে দেউতা ঢুকোৱাৰ পিছত তেওঁ গোটেই সেই দায়িত্বখিনি লৈ পেলাই মোক PhD কৰিবলৈ পঠাইছিলে গতিকে তাৰ কাৰণে মই অশেষ ধন্যবাদ যে সকলোৱে তেনেকুৱা এখন হেল্পিং হেণ্ড যাতে এটা ছাতি শ্বেডো মানুহৰ পৰা পায় সমাজৰ পৰা পায় তেতিয়া ল'ৰা ছোৱালী আগলৈ আগবাঢ়ি যাব পাৰিব কাৰণ ইহঁত সৰু ইহঁত বহুত সৰু এতিয়াও সিদ্ধান্ত ল'ব পৰা ক্ষমতা হোৱা নাই কিন্তু আমি ডাঙৰসকলে সিহঁতক যদি আমি মৰম চেনেহ তেনেকৈ দেখাব পাৰোঁ হেল্প কৰিব পাৰোঁ কোনটো বস্তু ভাল কোনটো বেয়া দেখুৱাই দিব পাৰোঁ ধৰণে আগবাঢ়িব লাগিব ইমান ডিমান্ডিং এখন পৃথিৱীৰ ইমান ফাষ্ট পেস্ট লাইফৰ লগত আমি এটা ৰাইট ট্ৰেক যদি দেখাব লাগিব ধন্যবাদ ডক্টৰ নীলাক্ষী ফুকন বাইদেউ মই ডক্টৰ নাথ আপোনাক সুধিব খুজিছোঁ আমি অনুষ্ঠান লাহে লাহে শেষে কৰিম কাৰণ আমি সময়ৰ দাবী অনুষ্ঠান শেষ কৰিব লাগিব আমেৰিকাৰ নিবাসী এগৰাকী মাতৃয়ে নিজৰ সন্তানক আমেৰিকাৰ ডক্টৰৰ পৰা আঁতৰাই আনি অসমৰ iUKDৰ এগৰাকী ডক্টৰ চুজ কৰিছে ডক্টৰ অৰুপ কুমাৰ নাথক কেনেকুৱা ফিলটো কেনেকুৱা আপোনাৰ নহয় কথাটো এনেকুৱা যে আমি এজন ষ্টুডেণ্ট হিচাপে তেওঁক আমি গাইড কৰিব লাগে তেওঁক আমি প্ৰপাৰ ৰাস্তাটো দেখাব লাগে আমি এটা ভাল কাম কৰি আগলৈ কাৰণ গোটেই দীঘল কোৰ্চটোতো আগলৈ আছেই তেওঁ কষ্ট কৰি আগবাঢ়ি যাব কিন্তু আমি মানসিকভাৱে কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ আৰু তেওঁ কেনেকৈ এটা ৰাইট ট্ৰেক কেনেকৈ দেখাব পাৰোঁ আৰু মানে মেডিকেল প্ৰফেশ্যনটো কিনো একচুৱেলি এই গোটেই কথাখিনি আমি জনাই দিব পাৰিম বুলি তেখেতৰ মাতৃ হয়তো ভাবিছিলে সেইকাৰণে আমাৰ ওচৰত আহিল আৰু এই গোটেইখিনিৰ পৰা আমি পৃথুৰ পৰা নিজে শুনিলোঁ যে একচুৱেলি এজন ডক্টৰ হ'ম বুলি কৈছে এই ইমানখিনিলৈকে যে আমি অনুপ্ৰাণিত কৰিব পাৰিলোঁ সেইটোৱে আমাৰ কাৰণে আমি ভাবোঁ আমাৰ কাৰণে এইটো এটা প্ৰাপ্তি আৰু আপোনাৰ কাৰণে এইটো এটা চেলেঞ্জো আছিলে কাৰণ আমেৰিকাৰ ডাক্তৰৰ পৰা আঁতৰাই আনি যদি নহয় জানো ইণ্ডিয়াৰ অসমৰ অভিয়াছলি বিকজ হি ইজ লেজাৰমেন অফ ইণ্ডিয়া ৰাইট নাও নহয় জানো গতিকে আপোনাৰ কাৰণে ডাঙৰ প্ৰাপ্তি বুলি ভাবিছোঁ ময়ো
হৈছে ন হয় গতিকে আমি অনুষ্ঠান লাহে লাহে শেষ কৰিম আমাৰ সময়ৰ দাবী খুব ভাল লাগিলে ডক্টৰ নাথ আপুনি ইমান ব্যস্ত তাৰ মাজতে আপুনি সময় উলিয়ালে ডক্টৰ নীলাক্ষী ফুকন বাইদেউ আপোনাকো ধন্যবাদ জনাইছোঁ আপোনাৰ পৰাও খুব সুন্দৰ মেছেজ এটা আমাৰ দৰ্শকৰ মাজলৈ গৈছে পৃথু মেনি মেনি থেংকছ টু ইউ তোমাকো বহুত ধন্যবাদ জনাইছোঁ তুমি ইমান সুন্দৰ এটা প্ৰতিভা লৈ পেলাই আমাৰ আজি ষ্টুডিঅ'ত আহিলা গতিকে আমি সদায় মনত ৰাখিম তোমাৰ এই প্ৰতিভাটো আৰু আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিম তোমাৰ বাবে আমি যাতে অকণমান সময় উলিয়াম তোমাৰ কাৰণে যাতে তুমি এই ধৰিত্ৰীৰ এজন ভাল মানুহ হ'ব পাৰা নহয় জানো গতিকে দৰ্শকসকল আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ অনুষ্ঠানটো জনাব গতিকে আমি আপোনালোকলৈ আজি যিটো অনুষ্ঠান ৰাখিলোঁ মই ভাবিছোঁ যে আমি ইয়াতে এগৰাকী চিকিৎসকক আনিলোঁ যাক সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে জানে লেজাৰমেন খ্যাত ডাক্তৰ অৰুপ কুমাৰ নাথ এটা খুব এটা দুখীয়া পৰিয়ালৰ পৰা কষ্ট কৰি এজন মানুহ আজি ভাৰতবৰ্ষৰ এগৰাকী বিশিষ্ট ইউৰলজিষ্টত পৰিণত হ'ল গতিকে সেইগৰাকী ইউৰলজিষ্টক আজি আমি ষ্টুডিঅ'ত আমি পালোঁ ডক্টৰ নীলাক্ষী ফুকন বাইদেউ যি সময়ত আপুনি আমেৰিকালৈ গৈছে সেইখিনি সময়ত আমেৰিকালৈ যোৱাটো যাত্ৰা কৰাটো এটা দুৰূহ কথা আছিল এইটো কল্পনাতীত কথা গতিকে সেই সময়ত আপুনি গৈ আমেৰিকা পালেগৈ আমেৰিকাত আপুনি গোটেইখিনি শিক্ষা আপোনাৰ পৰৱৰ্তী শিক্ষাসমূহ আপুনি তাত সম্পূৰ্ণ কৰিলে গতিকে এগৰাকী শিক্ষাগুৰুক আমি পালোঁ এগৰাকী মাতৃক পালোঁ এগৰাকী সফল মাতৃ আৰু সেই সফল মাতৃগৰাকীৰ সুপুত্ৰ আমি পৃথুক লগ পালোঁ পৃথু নেওগ গতিকে সাহিত্য কলা সংস্কৃতিৰ এই গোটেই দিশটোত আপুনি আপোনাৰ সন্তানক যেনেকৈ আগুৱাই নিছে গতিকে সেইগৰাকী মাতৃক আমি নিউজ হেল্থ প্লাছেও প্ৰণাম জনাইছোঁ ডক্টৰ নাথ আপোনাকো প্ৰণাম জনাইছোঁ পৃথু তোমাকো বহুত বহুত মৰম যাচি আজিৰ অনুষ্ঠান আমি ইমানটা সামৰিছোঁ ধন্যবাদ ধন্যবাদ